গ'লে মোক প্ৰথমে দেখা পাই কৈছে তুমি দুদুল নহয় জানো মই বোলো হয় দুদুল মই জুবিন প্ৰথম গানটো আছিলে গানে কি আনে তাৰপিছতে সেকেন্ড গানটো গ'লে জোনাকে কানে কানে পেনাসনিকৰ টেপ ৰেকৰ্ডাৰ আছিলে তাতে বজালো বজাই অনামিকা প্ৰথম গানটো বাজিছে বজাৰ পিছত গানটো বাজি আছে মই শুনি গৈ আছো তাৰপিছত ই কৈছে যে এই গানগীতা যদি ৰেকৰ্ডিংটো তাৰমানে যদি চলে তেতিয়াহ'লে মই মিউজিক বা গান গাম এই এলবামটো যদি নচলে তেতিয়াহ'লে মই হেৰি কৰিম তেতিয়াহ'লে পিছত খুলিম আৰু এই বিহুগীত যদি লখিমপুৰত গৈছোঁ বিহুগীত যদি নাই নাগাওঁ আমি নকৰোঁ আমি ডাঙৰ কথা হ'ব কিন্তু ঘটনা হ'ব আছে হয় নেকি তেতিয়া আমাৰ লগত আছিলে দুজন ল'ৰা আছিলে নিপু আৰু বুবু বুলি গুৱাহাটীৰ বুবু তাৰপিছত আমি তেতিয়া মানে গোটেই ৰাস্তাটোত সেই গানটোৱে গাই গ'ল সেই গানটো আছিলে ঐ নাচনি তোলৈ মোলৈ মনত পৰে নে এনেকৈ আছিলে সেই দুইজনে গাই গৈ আছে তাৰপিছত এটা সময়ত জুবিনে ঘপককৈ উঠি মানে অকণমান গুণগুণাই দিলে আমিতো একদম হেৰি হৈ গ'লোঁ ভাল লাগি গৈছে আমাৰ কিবা এটা হ'ব তাৰমানে আজি সেই প্ৰগ্ৰেমটোত কৰোঁতেই গোটেই অসমে ভালকৈ গম পাই গৈছে যে অনামিকা গোৱাজনে অকল কেছেটতে নাগায় সেই কেছেটটো ৰিলিজ হোৱাৰ পিছত কিন্তু অসমত হয় আপোনালোকক লৈ হয় জুবিন গাৰ্গক লৈ এটা বিতৰ্ক হৈছে এটা গণ্ডগোল হৈছিলে তাৰ পিছত এটা সময় গৈছে অকণ স্থবিৰ নিচিনা সময় এটা গৈছে এই গোটেই কথাখিনি জানিব বিচাৰিছোঁ আমাৰ যিটো 97ৰ বিহু আহিলে বিহুটোত আমাৰ 67টা মোৰ যিমানটো যদি ভুল হোৱা নাই যদি 67টা মান আমাৰ শ্ব'জ আহিছিলে বুক হৈছিলে আশা গানটো হিন্দীত গালে আধা অসমীয়াত গালে আধা হিন্দীত গালে দৰ্শকে ধুনীয়াকৈ ল'লে আৰু মায়া গানটো তেনেকুৱা হ'ল অসমীয়া আধা আৰু নতুন ষ্টাইলত হৈছে অলপ পেটাৰ্ণটো বদলিছে মিউজিকৰ অলপ চেঞ্জ কৰিছিলোঁ সৰু সুৰাকৈ নেক্সট ডে পেপাৰত আহি গ'ল পেপাৰত আহিছে বস্তুটো পেপাৰত আহোঁতে আহিছে যে হেৰি আমাৰ এনেকুৱা মানে জিতুল দা আৰু আমাৰ মানে জুবিন গাৰ্গৰ প্ৰগ্ৰেমবিলাক বাতিল কৰিব লাগে নমস্কাৰ আনস্ক্ৰিপ্টেড উইথ আৰ্চিৰ এটা বিশেষ ভিডিঅ'লৈ আপোনালোক আটাইকে মই আৰ্চি বৰঠাকুৰে আদৰণি জনাইছোঁ এইকেইদিন আপোনালোকে দেখিছেই আনস্ক্ৰিপ্টেড উইথ আৰ্চিত আমি মূলতঃ এটা বিষয়তে কথা পাতি আছোঁ এজন মানুহৰ বিষয়তেই কথা পাতি আছোঁ আৰু এনেকুৱা এজন মানুহ মই সদায় কৈ আহিছোঁ যে বোধ কৰোঁ অসমীয়াই আটাইতকৈ ভাল পোৱা সেই মানুহজন জুবিন গাৰ্গ একেবাৰে অসময়তে অস্বাভাৱিকভাৱে আমাৰ মাজৰ পৰা গুচি গ'ল মানুহজনৰ কায়িক অনুপস্থিতিৰ যিটো ভৰ ইমান বেছি গধুৰ হৈছে যে যদিও আজি ইমান দিনৰ পিছত আমি হয়তো আমাৰ দৈনন্দিন কাম কাজৰ মাজত সোমাই পৰিছোঁ কাৰণ সোমাই পৰিবলৈ আমি বাধ্য কিন্তু মনৰ পৃথিৱীখনত কিবা এটা বৰ বেয়াকৈ কিবা এটা হৈ গৈছে আমি যেতিয়াই নিজৰ মুখামুখি হৈছোঁ অকণমান সময় পাইছোঁ আমাৰ মনবিলাকত এটা কথাই খুটিয়াই আছে খুন্দিয়াই আছে সেই মানুহজন কিয় গুচি গ'ল এনেকৈ সেই দিনটোত 19 ছেপ্টেম্বৰৰ দিনটোত কি হৈছিল আচলতে কিন্তু তাৰ পিছতো আমি যত্ন কৰিছোঁ আনস্ক্ৰিপ্টেড উইথ আৰ্চিৰ জৰিয়তে যে আমাৰ মৰমৰ জুবিন গাৰ্গৰ এই যাত্ৰাটোত এই 52 বছৰীয়া যাত্ৰাটোত যিসকল মানুহে নিস্বাৰ্থভাৱে নিজৰ মৰম নিজৰ আদৰ নিজৰ সহযোগিতা আগবঢ়াই আহিলে সেই মানুহখিনিৰ সৈতে কথা পাতিবলৈ যত্ন কৰিছোঁ তেওঁলোকৰ বিষয়ে জানিবলৈ যত্ন কৰিছোঁ আৰু তেওঁলোক প্ৰত্যেকে নিজস্ব পৰিচয়েৰে সঁচাকৈয়ে সন্মানিত আৰু সকলোৰে কাৰণে একোজন বিশেষ ব্যক্তি তাৰ মাজৰে এজন বিশেষ ব্যক্তি সংগীতৰ ক্ষেত্ৰখনত আপোনালোক হয়তো বহুতেই তেখেতক চিনি পায় তেখেত হৈছে মিউজিক কম্প'জাৰ এৰেঞ্জাৰ প্ৰডিউচাৰ দুদুল শইকীয়া দাদা আজি আমাৰ সৈতে আছে দুদুল শইকীয়া দাদাৰ জীৱনটোক লৈ বহুত কথা আছে তেখেতৰ গোটেই যিটো যাত্ৰা সেইটোক লৈ আমাৰ বহুত কথা আছে কিন্তু আজিৰ কথাখিনি আৰম্ভণি নিশ্চিতভাৱে আমি দুদুল দাহঁতৰ মৰমৰ গল্লিৰ বিষয়তে পাতিম দুদুল দা মোৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ নমস্কাৰ
প্ৰথম ধন্যবাদ জনাইছোঁ, তোমাৰ অভিনন্দনো জনাইছোঁ। তোমাৰ ইমান ধুনীয়া শ্ব' এটা আমি চাই থাকোঁ, প্ৰতিজনে চাই আছোঁ। খুব সুন্দৰভাৱে তুমি উপস্থাপন কৰিছা প্ৰতিটো এপিছ'ড, আৰু তোমাক ধন্যবাদ জনাইছোঁ এইটো সুযোগ দিয়াৰ বাবে, মাতি অনাৰ বাবে। খুবেই ভাল লাগিছে। বিষয়টো হয় তাৰমানে আমি পুৰণা লগবোৰ পাইছোঁ, এতিয়া আকৌ পুনৰ আমি লগ পাইছোঁ। প্ৰতিজনে যেতিয়া লগ পাইছোঁ তেতিয়া লগ পাওঁতে আমাৰ এটা কথাই মনলৈ আহিছে বাৰে বাৰে, যে আমাক লগ কৰা মানুহজনেই জুবিন, আকৌ আঁতৰি পেলাই গুচি গৈ পেলাই আকৌ আমাক লগ কৰা মানুহজন সেই জুবিনাই, কিন্তু কাৰণটো বেলেগ। সেইটোৱে অকণমান মানে দুখ দি আছে, সেইটোৱে অকণমান বহুত এটা ভৰ এতিয়াও শেষ হোৱাগৈ নাই, বস্তুটো এতিয়াও বাজি আছে সেই বস্তুটো। আপোনালোকৰ যিটো দুখ এতিয়া এনেকুৱা আছে, অসমৰ প্ৰত্যেকজন মানুহ আচলতে মৰ্মাহত হৈ আছে, কিন্তু তাৰ পিছতো মই আপোনালোকৰ কথাটো এই কাৰণেই বাৰম্বাৰ কৈছোঁ বা আপোনালোকক বিচাৰিছোঁ যে আপোনালোকৰ মাজত সেই মানুহজনৰ সৈতে আপোনালোকে একেলগে ডাঙৰ হৈছিলে, আপোনালোকৰ যাত্ৰাটো একেলগে আৰম্ভ হৈছিলে, আপোনালোকৰ গতিময়তাত সেই মানুহজন এনেকুৱা এটা অংশ যাক কেতিয়াও কোনো কাৰণত আঁতৰাই দিব নোৱাৰি। কিন্তু দুদুল্লা, আমি আজি দুখৰ কথা নাপাতো, ইতিমধ্যে আমি বহুত দুখত আছো, বহুত সুখত আছো, কিন্তু জুবিন গাৰ্গ এনেকুৱা এজন মানুহ যি পোহৰ আনিছে মানুহৰ জীৱনলৈ, নহয়নে? যি হাঁহি বিলাইছে, মানুহৰ মুখত হাঁহি দিছে। আপোনালোকৰ তেনেকুৱা বহুত এনেকুৱা সময় আছে যি মনত পৰিলে হয়তো এতিয়াও মুখত এটা হাঁহি ওলায়। যাব বিচাৰিছে একদম আৰম্ভণিৰ সময়লৈ। প্ৰথম জুবিন গাৰ্গক কেনেকৈ, ক'ত, কেতিয়া লগ পাইছিল? ঠিক আছে, উভতি যাব লাগিব 90 চনলৈ, উভতি যাব লাগিব। তেতিয়া JB কলেজত এটা সাংস্কৃতিক সন্ধিয়া আছিলে সেইটো সময়ত। সেইদিনাখন শীতৰ এটা দিন যেন লাগে, তেনেকুৱাই আছিলে। তাৰপিছতে মই JB কলেজত প্ৰাক্তন ছাত্ৰ হিচাপে চাবলৈ গৈছিলোঁ। মোৰ বন্ধু কোনোবা লগ পাই গৈছোঁ, তেতিয়ালৈ বোলা কলেজত কিবা এটা চলিছে, চাই আহোঁগৈ। সেই বুলি যাওঁতে আমি অডিটৰিয়াম পালোঁগৈ। অডিটৰিয়ামত গৈ আমাৰ স্থানীয় শিল্পী বা JB কলেজৰ ষ্টুডেণ্ট, জুবিনৰ লগৰ একদম ক্লাছমেট আছে মানে তেওঁ প্ৰসেনজিৎ লাহনে মোক পুতুককৈ লগ পাই পেলাই কৈছে, দুদুল তুমি বজাব লাগিব মোৰ লগত। এনেকৈ গৈ এটা গান তেওঁ এটা অনুষ্ঠান কৰিব, এতিয়া সেই অনুষ্ঠানটোত মোক বজাবলৈ অনুৰোধ কৰিলে। এখন কীবৰ্ডো গোটাই দিলে। তাৰপিছত মই কীবৰ্ডখন মানে বজাই পেলাই সেই প্ৰসেনজিতৰ প্ৰগ্ৰেমটো শেষ হোৱাৰ লগে লগে যেতিয়া মই বাহিৰলৈ মানে বেক ষ্টেজলৈ ওলাই গৈছোঁ, উইংছৰ কাষতে গোল চশমা পিন্ধা এই ল'ৰাজন ৰখি আছিলে, যিজন জুবিন। তাৰপিছতে ক'লে, মোক প্ৰথমে দেখা পাই কৈছে, তুমি দুদুল নহয় জানো? মই বোলো হয় দুদুল। কৈছে মই জুবিন, আৰু ইয়াৰ পিছতে মই গান গাম, মোৰ লগত তুমি বজাই দিব লাগিব। মই অলপ দেৰি কাৰণে আচৰিতো হৈছোঁ। মই তেতিয়া কৈছোঁ যে মইতো তোমাৰ গানকেইটা নাজানো, কি গাবা? তাৰপিছতে ক'লে নাই ৰ'বা, মই মোৰ নিজৰ কম্প'জিশ্যন 2টা গাম আৰু এটা গান জিতুল দাৰ গাম। জানা এইকেইটা বজাব পাৰিবা তুমি, একো কথা নাই, এনেকৈ বুলি কয় বাহিৰত বেক ষ্টেজলৈ লৈ গ'ল। আমাৰ গিটাৰিষ্ট দিগন্ত দা বহি আছিলে সেইখিনিতে। তাৰপিছত দিগন্ত দাৰ ওচৰত গৈ পেলাই কৰ্ড লাইন দিগন্তাক চিনাকি কৰি দিলে। তাৰপিছত কৰ্ড লাইনকেইটা আমাক চাই ল'লোঁ, অলপ বুজাবুজি হৈ ল'লোঁ কৰ্ড লাইনকেইটা যিকেইটা গানৰ। তাৰপিছত আমি ষ্টেজত যেতিয়া বজাই থাকোঁতে যেতিয়াই জুবিনৰ মাতটো তেতিয়া শুনিছোঁ, ডাইৰেক্ট শুনাৰ লগে লগে আচৰিত ধৰণৰ এটা শিহৰণ তাৰমানে আচলতে ক'বলৈ গ'লে, যে ভিতৰত মানে দেখিছে এনেকুৱাকৈ ভইচটো ইমান বেলেগ আৰু ইমান ধুনীয়াকৈ গান গায়, ইমান ধুনীয়াকৈ গায়। প্ৰথম গানটো আছিলে গানে কি আনে। তেতিয়া মই আচৰিত লাগি গৈছে, এতিয়াও অলপ হয়। সেই গানে কি আনেতো গাই থাকোঁতে মই পিয়ানো ষ্টাইলত অকণমান যিখিনি পাৰোঁ তেতিয়া সেইখিনি আয়ত্তত যিখিনি আছিলে মানে সেইখিনি বজোৱাৰ সময়ত বজাই গৈ আছোঁ আঙুলি বোলাই। মোৰ মনত এটাই কুৱেশ্যন মানে হৈ আছে তেতিয়া, যে ইমান ধুনীয়াকৈ সুৰ কৰা এটা গীত এটা ইমান ধুনীয়াকৈ গাই গৈছে ষ্টেজত। তাৰপিছতে ছেকেণ্ড গানটো গালে জোনাকে কানে কানে। সেইবোৰ বিফৰ ৰেকৰ্ডিং আছিলে দেই, গানবিলাক তেতিয়া অনামিকা ওলোৱাই নাছিলে। তাৰপিছত যেতিয়া জোনাকে কানে কানে গালে, সেইটোতো মই আচৰিত হৈছোঁ, ইমান মিঠা সুৰ, ইমান ধুনীয়া কথা, আচৰিত কথা। তাৰপিছতে গৈ লাষ্টৰ গীতটো আছিলে জিতুল দাৰ। সেই গানটো শেষ হ'ল। শেষ হোৱাৰ পিছত আকৌ ষ্টেজত যেতিয়া ওলাই গ'লোঁ, ওলাই যোৱাৰ লগে লগে দুয়োটাই গবা মাৰি ধৰিছোঁ। মই ধৰি পেলাই কৈছোঁ যে জুবিন, মই মানে আচৰিত হৈ গৈছোঁ মানে কথাটো মই প্ৰশংসা কৰি মানে
ভাষা নাছিলে তেতিয়া সেইখিনি সময়ত আৰু সেইখিনি সময়তে এটা বন্ধুত্ব গঢ়ি উঠিছিলে এইটো মিউজিকেল জাৰ্ণি আৰু ভগৱানে লাষ্টলৈকে ৰাখিব চবকে মোৰ মানে এটা ভাৱ আৰু তেনেকুৱা তাৰপিছতে ক'লে যে হেৰি তুমি মই বঙালপুখুৰীত থাকোঁ তুমি আহিবা আমাৰ ঘৰত আৰু আমাৰ ভাল জমিব আমাৰ ভাল লাগিব এনেকৈ ক'লে তাৰপিছতে ঘূৰি গ'লোঁ তাৰ পিছদিনাখন মই এৰা নাই আৰু পিছদিনাখন গৈ মই সাধাৰণতে এগ্ৰি ইউনিভাৰ্চিটি কেম্পাছত থাকোঁতে সাধাৰণতে মই জেল ৰোডেদি অহা যোৱা কৰিছিলোঁ তেতিয়া কিন্তু তেতিয়া মোৰ ৰাস্তাটো নআলি হৈ গ'ল লাহে লাহে কিয়নো জুবিনৰ ঘৰটো নআলিত বঙালপুখুৰীত আছিলে বঙালপুখুৰীত গ'লোঁ গৈ প্ৰথম যেতিয়া ঘৰলৈ গৈছোঁ তেতিয়া আগদিনাখন চিনাকি হোৱা ল'ৰাটো যোনটো আৰু সেইদিনাখন এটা মানে তেতিয়াই মই ভালকৈ এটা কথা মন কৰিছিলোঁ যে জুবিন তেতিয়াই বিন্দাছ আছিলে বিন্দাছ মানে এনেকুৱা একদম ফূৰ্তিবাজ আৰু একদম খোলা মনৰ যে মানুহটো সেই বস্তু সেইদিনাখন আৰু অলপ মই নিজে ওচৰৰ পৰা গম পালোঁ সি এনেই সাধাৰণতে গ'লে কেনেকুৱা হয় সাধাৰণতে ঘৰলৈ কোনোবা গ'লে ধৰি লোৱা যেনেকৈ আদৰি লয় তেনেকুৱা গা ধুবলৈ গৈছিলে সেইটো সময়তে তেনেকেই মানে ওলাই আহি পেলাই ইমান ইজিলি ওলাই আহি পেলাই মোক তাৰমানে হেৰি কৈছে মোক তেতিয়া কৈছোঁ মই তেতিয়া পুতুককৈ কৈছোঁ তুমি কিবা এটা পিন্ধি অহা যোৱা এনেকৈ কৈছোঁ আৰু ঘাট সেনেকৈ তাৰপিছত সি কৈছে তেতিয়া ভণ্টি আছিলে জংকী আছিলে মমন আছিলে আৰু মাক মাতি আনি কৈছে যে এই দুদুল এইটো কালি যে বজাইছিলোঁ মোৰ লগত বন্ধুজন এইজন আৰু মই সুদাগাৰে আহিছোঁ লাজ কৰিছে দুদুলে কৰিব লাগে মইহে আচলতে আৰু সেই কথাখিনি সেই তেতিয়াৰ ফূৰ্তি কথাটো আছিলে তেতিয়া চবে হাঁহিছে কথাটো মই কৈছোঁ নাই তুমি কিবা এটা পিন্ধি আহা নহ'লে মই তললৈ মোৰ কৰি আছোঁ মানুহটো তেনেকুৱা তাৰপিছত লাহে লাহে বন্ধুত্ব হ'ল তাৰপিছতে এতিয়া মনলৈ আহি গৈছে দেই গোটেই কথাবিলাক লাহে লাহে আহি গৈছে যিহেতু তোমাৰ সোধাটোৱে তেনেকুৱা আছিলে তাৰপিছতে কেছেটৰ আদান প্ৰদান হ'ল তেওঁ শুনা গানবিলাক বা তেওঁ কি শুনে তেওঁলোকৰ ঘৰত এটা ডেক এটা আছিলে মেটা ব্লিজ বুলি সেই ডেকটোত গৈ গান কিবা কিবি লগালে তাৰপিছত মোৰ যিমানবাৰে লগ পালোঁ তেতিয়া কেছেটৰ নামবিলাক কওঁ গানবিলাকৰ কথা ওলায় তাৰপিছতে মোৰ দাদা তেতিয়া কইম্বাটুৰত থাকে তেতিয়া দাদাই মোৰ চাউথ ইণ্ডিয়ান কিবা কিবি গানবিলাক পঠাই থাকে কেছেটবিলাক আমি তেতিয়া এইটো কওঁ যে এই গানটো শুনিছা নাই থিৰুদাৰ শুনিছা নাই হেৰি এইটো শুনিছা নীলাজম কুঞ্জম এনেকুৱা গানবিলাক যিবিলাক চাউথৰ আছিলে গানবিলাক ইয়াৰ ৰেমানৰ গান আছিলে ইলিয়াৰ ৰাজা আছিলে তাৰপিছতে বাকী গজল চজল এইবিলাকো শুনিছিলোঁ ৱেষ্টাৰ্ণ গানবিলাক শুনিছিলোঁ যিবিলাক মোৰ কালেকশ্যন আছিলে সেইবিলাকৰ লগত কথা পাতোঁ তেনেকৈ আমি লাহে লাহে সেই স্কুটাৰখন যে ক'লোঁ মাজতে দাদাৰ এখন স্কুটাৰ আছিলে T5 দাদাৰ সেই স্কুটাৰখন লৈ দুইটা ওলাই যাওঁ ওলাই গৈ তেতিয়া চাইকেলখন যোনখন আছিলে জুবিনৰ চাইকেলখন সেইখনতো চলি থাকে সেইখনতো আছেই বাৰু তাৰপিছতে মই স্কুটাৰখনৰ মানে সুবিধাটো ল'লোঁ দাদা যিহেতু ঘৰত স্কুটাৰখন থৈ গৈছিলে তাৰপিছতে সেই স্কুটাৰখন লৈ যাওঁ জুবিনে মই তিতাবৰ গুচি যাওঁ মৰিয়নি ৰাস্তাটোৱেদি গুচি যাওঁ এদিন এনেকুৱা এটা ঘটনা আছে যিদিনাখন তেনেকুৱা মানে আমাৰ দুইজন দাদা বেলেগ বেলেগ ইউনিভাৰ্চিটিত পঢ়ি আছে তেতিয়া ঘৰখন খালী মা দেউতাহঁত গুৱাহাটীৰ বাইদেউ থাকে ৰবি বাইদেউ চন্দ্ৰপুৰত আছিলে মোৰ বাইদেউ তেতিয়া মা দেউতাহঁত সেইদিনাখন গুৱাহাটী আহিছে আৰু সেইদিনা ঘৰত মই অকলে আৰু ঘৰত ইন্দ্ৰ বুলি কাম কৰা ল'ৰা এজন আছে তাৰপিছতে ঘৰখন অকলে জুবিনে মই দুটাই গ'লোঁ গৈ পেলাই আমি মানে তিতাবৰ পালোঁগৈ গৈ তিতাবৰ তেতিয়া সেই ৰাস্তাটো যে ধাননি এনেকৈ যায় ৰাস্তাটো বিশেষটো চাগে পৰিকল্পনা কৰি একো নাযাওঁ ক'লৈ যাম একো নাই আচলতে তাতে গৈ লগ পোৱাৰ পিছত যে ডিৰেকশ্যনটো ক'লৈ যাম তেনেকুৱা এটা হয় আৰু সিদ্ধান্ত তাৰপিছত তেনেকৈ গুচি গ'লোঁ গৈ পেলাই তিতাবৰ বাগান চাগানবিলাক ক'ৰবাত গ'লোঁ গৈ পেলাই উভতি আহিছোঁ সন্ধিয়া হৈ গ'ল সন্ধিয়া হোৱাৰ পিছত আহি যেতিয়া তাক মানে হেৰিত আকৌ বঙালপুখুৰীৰ ওচৰত যেতিয়া থ'বলৈ যাওঁতে মোৰ পুতুককৈ মনত পৰিলোঁ মোৰ ঘৰতো আজি কোনো নাই মই অকলে গৈ শুব লাগিব অকলে থাকিব লাগিব সেইটো এটা হেৰি আছিলে তেতিয়া তাক ক'লোঁ আৰু মই হেৰি নাই আজি মাহঁত কোনো নাই যাবা নি আমাৰ ঘৰত তাৰপিছত ক'লে হয় নেকি ৰ'বা ঘৰত কিবা এটা এনেকৈ গৈ ঘৰত হয়তো এনেকৈ গৈ পেলাই কিবা কৈ মেলি আহিলে তাৰপিছত সেইদিনাখন আমাৰ ঘৰত থাকিলে থকাৰ পিছতে বাইদেউৰ হাৰমনিয়ামখন টাউনপুৰাখন তেনেকৈ এখন ডিভান এখন আছে তাতে আছে তাতে গৈ হাৰমনিয়ামখন পাই উলিয়াই অকণমান গুণগুণাই থাকোঁতে এটা গান এটা কিবা এটা কৰি আছে আৰু মই তেতিয়া সুধিছোঁ কথাটো যে কি তুমি এটা সুৰ এটা গাই আছা কিবা এটা কৰি আছা সেই গানটো পিছলৈ গৈ এটা বিখ্যাত গান হ'ল সেইটো আউসী জোনাকৈৰ হ'ব লাগে ৰাৰাতি ৰাৰিতি ৰাৰাৰিতি ৰাৰাৰি এই দাদা তেনেকৈ গৈ আছিলে বস্তু তেতিয়া লালালা কিবা এটা কৰি আছিলে সেই তেতিয়াই গানটো আছিলে অকণমানকৈ মুখৰাটো কৰি থ'লে সিমানখিনিয়ে এটা গুণগুণাই তাৰপিছত থ'লে আৰু থোৱাৰ পিছত আমি আৰু ইফাল হ'ল ঘৰত কাম কৰা ল'ৰাজনক কিবা কিবি বনাই পেলাই খাবলৈ ল'লোঁ
থাকিলোঁ শুলোঁ তাৰপিছত পিছদিনাখন আকৌ তেনেকৈ স্কুটাৰ লৈ আহিলোঁ ওলাই আকৌ এনেকৈ জেল ৰোডেদি ওলাই এনেকৈ মোৰ মনত পৰি গৈছে কথাবিলাক এতিয়া তাৰপিছত তেনেকৈ গৈ তেনেকৈ দিনটো গ'ল চাগে পিছদিনাখন গ'লোঁ তেনেকুৱা বহুতখিনি মেমৰিজ আছে যিখিনি কৈ শেষ কৰিব নোৱাৰি আচলতে তাৰপিছতো লাহে লাহে আমি লুনা সোণোৱালৰ লগত বজাবলৈ ল'লোঁ মই সেইটোৱে সুধিম বুলি ভাবিছোঁ যে প্ৰথম যিহেতু অকণমান বাদ্যযন্ত্ৰী হিচাপে তেখেতৰ কামসমূহ আছে আমি তেতিয়া মানে ধৰি লওক স্থানীয় শিল্পীৰ লগত বেলেগ বেলেগ আৰ্টিষ্টৰ লগত বজাই যাওঁ বজাই তেওঁ কীবৰ্ড বজায় মই কীবৰ্ড বজাওঁ ক'ৰবাত কমন দুখন কীবৰ্ড লৈ পেলাই বজাওঁ দুইজনে তেতিয়া আমি আমাৰ বুজাবুজিবিলাক মিউজিকেল বুজাবুজিখিনি বহুতখিনি ওচৰ চাপিলে আমাৰ টেষ্টবিলাক তুমি কোনটো ষ্টাইল বজাই ভাল পাওঁ বা নিজে ভাল পাওঁ আমি আৰু সুৰৰ কথাই নাই তেওঁৰ কথাবিলাক শুনি মই আপ্লুত হৈ থাকোঁ আৰু য'তে যাওঁ কম্পিটিশ্যন হওক কি যিয়েই নহওক ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত যদি এনেকুৱাও হৈ থাকে কম্পিটিশ্যন এটা চলি থাকে তাৰ এইফালে যোনটো গ্ৰীণ ৰুমবিলাক যে থাকে মই কেইজনমান ল'ৰাৰ নাম ল'ব লাগিব দাদু যেনেকৈ অতনু গৌতম তাৰপিছত গুট আছিলে নাই যিহেতু সেইখিনি সময়ত সি বাহিৰত পঢ়ি থাকে তেতিয়া তাৰপিছতে এনেকৈ আছে প্ৰসেনজিৎ এনেকৈ লগৰখিনি একদম যোনখিনি সেইখিনি সেই গ্ৰীণ ৰুমত বেলেগকৈ অডিয়েঞ্চ মানে ফেন ফলোৱাৰ কেইজনমান আছে 10টা মানৰ ফেন ফলোৱাৰ ভিতৰত ময়ো আছিলোঁ তাৰপিছতে গৈ তেতিয়া যেতিয়া বাহিৰত কম্পিটিশ্যন হৈ থাকে এইফালে জুবিন গাৰ্গৰ এটা প্ৰগ্ৰেম হৈ থাকে আচলতে তেতিয়া জুবিনৰ এটা প্ৰগ্ৰেম সেই গ্ৰীণ ৰুমটোত হৈ থাকে আমি অডিয়েঞ্চ তাৰমানে আৰু খিৰিকীখনেদি বেলেগেও চাই থাকে আমাক দৰ্জাখন মাৰি থোৱা থাকে এইটো গ্ৰীণ ৰুম এইটো চাইডৰ ৰুম এটা কোণীয়া ৰুমবিলাক যে আছিলে যোৰহাটৰ সেইটো এটা সেইখিনিত সেই মনৰ নিজনত শুনিছোঁ আমি গান তাৰপিছতে সেই যিবিলাক আমি অনামিকাত শুনা পাওঁ বা আমি যেনেকৈ সপোনৰ সুৰ বা তেনেকৈ ক'ৰবাত শুনা পাইছিলোঁ জপতালৰ গান এটা আছিলে সেইটো কোনটো এলবামত আছে মই এটা পাহৰি গৈছোঁ এটা 10 মাত্ৰা এটা গান এটা আছিলে খুব গাই তেতিয়া সি এনেকুৱা প্ৰেক্টিছবিলাকত অকণমান শুনাই ৰ'বা জপতালৰ গান এটা আছিলে বৰ ধুনীয়া আছিলে গানটো মই মনত পেলাব লাগিব বাৰু মই মনত পেলাম নিশ্চয় da di de da di da da di de da di 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 de da da de de তাৰপিছতে তেনেকুৱা গানবোৰ শুনি থাকোঁ গাই থাকোঁ চলি থাকে তাৰপিছত আমি এটা সময়ত গৈ লুনা সোণোৱালৰ লগত বেছি সময় আমি কটাইছিলোঁ আমি তেতিয়া প্ৰেক্টিছ কৰি থাকোঁ বাবা বুলি ল'ৰা এজন আছে তেওঁলোকৰ ঘৰত প্ৰেক্টিছ হয় তাৰপিছত বিভিন্ন জেগাত আমাৰ প্ৰগ্ৰেম হোৱাৰ পিছতে কৰি আমি তাৰপিছতে কেছেটৰ কথাবিলাক আহিছে আৰু লাহে লাহে তেতিয়ালৈ অনামিকা বা এই কথাবিলাক এটা আৰম্ভ হৈছে ষ্টেপ লৈছে মানে আইডিয়াছবিলাকৰ তেতিয়া মোৰ দাদাই গান গায় মৃদুল শইকীয়া তেতিয়া ডিব্ৰুগড় ইউনিভাৰ্চিটিত পঢ়ি আছিলে তেতিয়া তেওঁ গান গায় কাৰণে বহুতে কয় দাদা মানে মৃদুল তুমি এলবাম বনোৱা কিবা কিবিটো কৰা এনেকুৱা ধুনীয়া তোমাৰ ভইচটো ভাল তাৰপিছত এনেকৈ কয় তেতিয়া আমি এলবাম এটা কাৰ বাবে বুলি এটা এলবাম মানে কৰি উলিয়াইছিলোঁ আমি ৰেডি কৰিছিলোঁ তেতিয়া ৰেডি কৰোঁতে তেতিয়া আমাৰ দুটামান গান কমি গৈছিলে আচলতে আমি কেতিয়া ৰিলিজ কৰিমটো লৈ পেলাই এটা টাৰ্গেট লৈছিলোঁ যে মাঘৰ বিহু সময়ত যদি ৰিলিজ কৰোঁ অকণমান বিহুখুৰীয়া গীত এটা থাকিলে ভাল হ'ব কাৰোবাৰ কোনোবা উপদেশ দিছিলে এটা সন্মুখত বিহু আহি থাকে তাৰপিছত তেনেকৈ আমি তেতিয়া দুটামান গান ড্ৰপ কৰি দিলোঁ অলপ গান কমি গ'ল তাৰপিছত তেতিয়া মই জুবিনৰ গানবিলাকতো শুনি আছোঁ মই দাদাকো কৈছোঁ দাদা জুবিনৰ গানবিলাক ইমান ধুনীয়া জুবিনকো আমি গান এটা গাবলৈ বা এটা বা দুটা জুবিনে গাব বুলি ভাবোঁ ব'লা তাৰপিছত কওঁতে জুবিনে ক'লে যে মোৰ অলৰেডি কিছুমান গান যে আছে সেইবিলাক মই কিবা এটা কৰি আছোঁ এলবাম এটা কৰি আছোঁ তাত এনেকুৱা কৰিম অনামিকাৰ কামখিনি চলি আছে তাৰপিছত সেই কাৰ বাবে বুলি এলবামটোত তেতিয়া কি কৰিলোঁ বোলো তোমাৰ এই বুকু ভৰা ৰাতি বুলি গীতটো এইটো শুনিছোঁ ইমান মৰম লাগে গানটো মোক দিবা কৈছে ঠিক আছে লোৱা এইটো তুমি লোৱা এইটো তাতে এটা উপহাৰৰ নিচিনাকৈ মই পালোঁ বন্ধুৰ পৰা তাৰপিছত আৰু এটা গীত আছিলে মৃদুল ভূঞা তেওঁ সুৰ কৰিছিলে সেইটো গানটো আছিলে জীৱনৰ পলে পলে বুলি সেইটো তেওঁ লিখি দিছিলে গোটেই ৰাতি মানে সন্ধিয়া লগা দিছে পিছদিনাখন ৰাতিপুৱাই আনি পেলাই ৰেডি কৰি দিছে গানটো তাকে মৃদুল দাহঁতে চবে মোৰ দাদা মৃদুল ভূঞা মোৰ মৃদুল শইকীয়া দাদা চবে আমি কথা পাতিছোঁ চাগে ইমান মানে ডেডিকেশ্যনটো ইমান বেছি ইমান আৰু এটা কেনেকুৱা গান এটা লিখি দিছে ইমান মৰম লগা সুৰটোৰ লগত আচৰিত ধৰণৰ গান এটা লিখি দিছে তেতিয়া অকণমান গুণগুণাই দিব নেকি মই ইমানকৈ এতিয়া এই সময়ত চাগে নোৱাৰিম তথাপিও গানটো এটা আছিলে বুকু ভৰা ৰাতি
দুখ থাকে সাক্ষী হেৰুৱা সুবাসে আমনি কৰেহি প্ৰাণৰ সুৱদি সুৰে মোক এৰি যায় বুকু ভৰা ৰাতি দুখ থাকে সাক্ষী হেৰুৱা সুবাসে আমনি কৰেহি জুবিনৰ গুণটো নিশ্চয় পাইছা না একেবাৰে বিৰাট ধুনীয়া সুৰটোতে আছে জুবিনৰ গুণটো কথা বতৰাটোত আছে ইমান মৰম লগা গীতটো তাৰপিছত আৰু এটা আছিলে জীৱনৰ পলে পলে সেইটো বৰ ধুনীয়া সুৰ আৰু বৰ ধুনীয়াকৈ লিখিছে তেওঁ সেই তেনেকৈ সেই এলবামটো আমাৰ ৰিলিজ হ'ল ৰিলিজ হোৱাৰ পিছতে অনামিকাটো আৰম্ভ হ'ল অনামিকা ৰিলিজ হ'ল তেতিয়া আমি লুনাচুনৰ লগত বজাই পেলাই তাৰপিছত আমি গুৱাহাটীলৈ ওলাই আহিছিলোঁ গুৱাহাটীত ওলাই আহোঁতে সেইটো হ'ব লাগে 92 মান হ'ব লাগে কিজানি তাৰপিছতে 91 আমি হেৰিত বজাইছোঁ লুনাচুনৰ লগত আছিলোঁ 92ত আমি গুৱাহাটীত আহিলোঁ গুৱাহাটীত আহি আমি তেতিয়া জিতুল্লাৰ লগত জুবিনে বজাব ল'লে সংগত কৰিব ল'লে কীবৰ্ড আৰু মই অৰুণ দাস আৰু জেপি দাস আৰু বিভিন্নজনৰ লগত মই ফ্ৰীলান্স বজাব হেৰি কৰিলোঁ সংগত কৰি থাকিলোঁ কৰি থাকোঁতে এটা সময়ত মই গুৱাহাটীত থাকি গ'লোঁ জুবিনে বিহুৰ প্ৰগ্ৰেম কৰি থকাৰ মাজতে মই যিটো শুনিছিলোঁ তাৰপিছত যোৰহাটলৈ গ'লগৈ গৈ সেইখিনি কমপ্লিট কৰিলে তেতিয়া এলবামটো গোটালে গীতবোৰ চব গোটাই মেলি অনামিকা এলবামটোৰ কাৰণে ৰেডি কৰিলে কৰি পেলাই সময় বাগৰিল তাৰপিছত এদিন আহি পেলাই নটৰাজ ষ্টুডিঅ'ৰ ওচৰতে মই থাকোঁ তেতিয়া ডাউন টাউনৰ এই ৰুক্মিণী গাঁও তাতে এটা ষ্টুডিঅ' আছিলে সেই ষ্টুডিঅ'টোত মাইনাদাই কাম কৰে যতীন শৰ্মা হয় তাৰপিছতে মাইনাদাই মই সেইখিনিতে এটা ঘৰ এটাত আছিলোঁ দুজন ভাড়া মানে একেলগে আছিলোঁ মাইনাদা শ্বিফ্ট কৰিলে হেৰিলে ডাউন টাউনৰ ওচৰলৈ তেতিয়া সেই ঘৰটোত মই অকলশৰে থাকোঁ এই এনেকুৱা এটা কোনোবা এটা সময়ত জুবিন আহিছিলে ছেপ্টেম্বৰ মানে হ'ব 92 হ'ব পাৰে এইটো 93 হ'ব পাৰে মানে সেইটো চনটো এটা অকণমান খেলি মেলিও হ'ব পাৰে এই ছেপ্টেম্বৰত এনেকুৱাতে আহিলে অহাৰ পিছতে ক'লে যে হেৰি মই দেখা পালোঁ নটৰাজ ষ্টুডিঅ'ৰ ৰাস্তাটোদি সোমাই আহিছে ঘৰটো মোৰ মুখতে দুয়োটাই লগ পালোঁ লগ পাই পেলাই তাৰপিছতে হেৰিলৈ গ'লোঁ মোৰ ৰুমত আহি পেলাই কেছেটটো বজোৱাচোন বুলি কৈ পেলাই পেনাছনিকৰ টেপ ৰেকৰ্ডাৰ এটা আছিলে তাতে বজালোঁ বজাই অনামিকা প্ৰথম গানটো বাজিছে বজাৰ পিছত গানটো বাজি আছে মই শুনি গৈ আছোঁ তাৰপিছত ই কৈছে যে এই গানকেইটা যদি ৰেকৰ্ডিংটো তাৰমানে যদি চলে তেতিয়াহ'লে মই মিউজিক বা গান গাম আৰু যদি নচলে তেতিয়া খুব ঢৌ চলি আছিলে পিচিঅ' খোলা তেতিয়া সেইখিনি হাঁহি উঠিছে মই এতিয়া কথাখিনি ভাবি যে কি কথা এটা কৈছিলে আচলতে জুবিনে কৈছে যে মই যদি হিট নহয় মানে গানটো নচলে এই এলবামটো যদি নচলে তেতিয়াহ'লে মই হেৰি কৰিম তেতিয়াহ'লে পিছৰ খুলিম আৰু তাৰপিছত মই কৈছোঁ নাই কি কথা কোৱা এইটোতো টুলবাৰ লগাব এইটো মই তেতিয়া উৰি যায় বুলি কওঁ উৰি যাব এইটো এলবাম আৰু পূৰা চলিব সাংঘাতিককৈ চলিব আৰু সেইটোৱে হ'ল তাৰপিছতে সেইদিনাখন তাৰপিছত সেই মোৰ ৰুমৰ পৰা ওলাই আমি মাইনাদাৰ তালৈ গ'লোঁ মাইনাদাৰ ষ্টুডিঅ'ত গ'লোঁ গৈ মাইনাদাৰ তাতো বজালোঁ চববিলাকে শুনি মানে সাংঘাতিক এটা এলবাম এইটো কেতিয়া ওলাবটোলৈ ৰোৱা নিচিনাকৈ আমি হেৰি কৰিছোঁ আৰু কেতিয়া ৰিলিজ হ'ব তাৰপিছত নামটো কি হ'ব তাৰ অনামিকাই হ'ব চাগে এনেকৈ কথাটো কিন্তু ওলাইছে আৰু তাৰপিছত এই লাহেকৈ তাৰপিছতে হেৰিলৈ গুৱাহাটীৰ পৰা যোৰহাট গ'লগৈ যোৰহাট যোৱাৰ পিছতে আমাৰ দিগন্তদাৰ ভাইটি নিপু সি ঢুকালে এতিয়া সেই নিপুৰ হাতত এখন চিঠি দি পঠালে যে দুদুল তুমি যোৰহাট আহি যাবা আমি ডিব্ৰুগড়ত এটা কিবা এটা কৰিছোঁ বেণ্ড এটা ঠিক ঠাক হৈছে আমাৰ আছেই অলৰেডি এটচেট্ৰা বুলি বোলে বেণ্ডটো সেইখিনি কৈছে যে তুমি আহি যাবা যোৰহাট আমি তাতে যাম মোৰ কেছেটটো চলিছে তেনেকৈ এটা নোট এটা লিখি পেলাই দি পঠালে সেইখনৰ মতে তাৰপিছত গুৱাহাটীৰ পৰা গ'লোঁ আৰু যোৰহাট পালোঁগৈ যোৰহাটৰ পৰা আহি লৈ গৈ পেলাই তালি টোপোলা বান্ধি গৈছোঁ আৰু কীবৰ্ডে তালি টোপোলা তাৰপিছত লৈ গৈছোঁ গৈ পেলাই পালোঁগৈ আমাৰ ৰাবুৰ ঘৰ ৰেল লাইনটো কাষৰ ঘৰটো ৰাবু তেতিয়া ৰাবুদাৰ ঘৰতে তেখেতৰ ৰাবুৰ ঘৰতে গোটেই আড্ডাটো ৰাবুৰ ঘৰ মিউজিকেল আড্ডাটো হ'ল ৰাবুৰ ঘৰত গৈ তেতিয়া ৰেল লাইনটো পাৰ হৈ যেতিয়া ৰাবুহঁত ওলাই আহিছে অলৰেডি ধুমধাম চলি আছে আমি দুটা গৈছোঁ আৰু ৰেল লাইনটো পাৰ হৈ তেওঁলোক ওলাই আহিছে ধনী দিগন্তদা তাত আছে অলৰেডি ভাস্কৰ ৰাজকোঁৱৰ তেওঁ ঢুকালে তাৰপিছতে আৰু ভাইটিহঁত আছেই মানে ৰিংকুহঁত ৰাবুৰ ভাইটিহঁত তেতিয়া সৰু চব
আমিও সৰু সৰু গৈ ওলাইছোঁ আৰু গৈ পেলাই চিধা প্ৰথমতে জুবিনে এটা কথা কৈছে যে দুদুল অকণমান হেৰি কিন্তু দেই ই অকণমান মানে ঠেহ পাতে অকণমান ইয়ে পুটুককৈ জুখি মাখি কথা ক'বা সি মনতে পুটুককৈ হেৰি হয় মই অকণমান ঠেহ পাতোঁ হয় তেতিয়া আছিলোঁ তেনেকুৱা তাৰপিছত কৈছে তাৰপিছত হাঁহিছে চবে আৰু হাঁহি মেলি আমি চবেই মিলামিলি হ'ল কথা বতৰা তেনেকৈ হোৱাৰ পিছতে প্ৰেক্টিছ কৰিলোঁ গানবিলাক কৰি দুদিনমানৰ পিছত আমাৰ প্ৰগ্ৰেম এটা আছিলে হেৰিত সোণাৰীত অনামিকাৰ পিছৰ প্ৰথম শ্ব' আমি সেইটো কৰিলোঁ কৰাৰ পিছত নেক্সট ডে আমাৰ দুলীয়াজনৰ এটা শ্ব' আছিলে তাত এটা সৰু ঘটনা হৈছিলে বহুত জেগাত কৈছে ৰাবুও কৈছে ময়ো কৈছোঁ ৱায়াৰ এডালত উজুতি খাই পেলাই এনেকুৱা এটা ঘটনা হৈছিলে সেইবোৰ মনত পৰি গৈছে তুমি যে ক'বলৈ কৈছা মই সেই সময়খিনি মানে নাম মাতিছে তেখেতেও ইণ্টাৰভিউত কৈছে মানে সৰি পৰিছিল সেই মানে কেবল এডাল আছিলে কেবলডাল অলপ তলেদি যাব যিডাল একদম তলত পৰি থাকে সেইডাল অকণমান দাং খাই আছিলে কীবৰ্ডৰ মাজেদিয়ে গ'ল মই ঘপককৈ কীবৰ্ডখন এনেকৈ দাং খাই গ'ল কেলে মাতিছে এনেকৈ এনাউন্সমেণ্টত দিছে জুবিন গাৰ্গ আহি আছে এতিয়া আমাৰ মুখ্য আকৰ্ষণ আমুক এনেকৈ কৈ আছে আৰু কৈ থাকোঁতেতো জুবিনে মানে ৱেভ কৰি এনেকৈ আহিছে আৰু তাৰপিছত কৈছে যে মই মাইকেল জেকচনৰ নিচিনাকৈ অলপ এনেকুৱা এটা ৱেভ কৰি আহিছিলোঁ আহি কিন্তু উজুতি খাই পেলাই পৰিবৰ নিচিনা হৈ পেলাই সি মেনেজ কৰিলে কেনেবাকৈ সেইখিনি স্মাৰ্টনেছটো আছে তাৰমানে সেইখিনিও খুব ধুনীয়াকৈ সি হেৰি কৰিছে কৰি উঠিয়ে ঘপকৈ গানটো গাই দিলে মানে পৰা নাই একেবাৰে কিন্তু উঠিয়ে গানটো গাই পেলাই আমিও বজাই গ'লোঁ আৰু সেইটো লৈ পেলাই পিছত আমাৰ খুব জমিছে বস্তুটো সেইখিনি গ'ল তাৰপিছত লাহে লাহে আমি প্ৰগ্ৰেমবোৰ কৰিলোঁ লখিমপুৰত এটা প্ৰগ্ৰেম আছিলে সেইটো এটা জাৰ্ণিত এটা বস্তু আছিলে সেইটো ক'বলৈ বাছখন আমি সেই বস্তুখিনি ক'ব লাগিব দেই বিহু গীত যেতিয়ালৈকে জুবিনে গোৱাই নাই তেতিয়ালৈকে মানে এইখিনি মানে অনামিকা বা অনুৰাধা গানকেইটা আছে আৰু কোনোবা হিন্দী গান দুই এটা আছে এনেকুৱা হৈ আছে মানে গানৰ কালেকশ্যন বা গানৰ হেৰি অলপ কম আছে তেতিয়া আৰু যিমানখিনি কৰিছোঁ আমি প্ৰস্তুত কৰি উলিয়াইছোঁ তাততো বিহু গীতটো নাই তেতিয়া আমি যেতিয়া লখিমপুৰত প্ৰগ্ৰেমটো কৰিবলৈ গৈছিলোঁ তেতিয়া বাছত কোনোবাই কোৱা কৰিছে মানে কৰিছে কি বুলি যে হেৰি এই বিহুগীত যদি লখিমপুৰত গৈছোঁ বিহুগীত যদি নাগাওঁ আমি নকৰোঁ আমি ডাঙৰ কথা হ'ব কিন্তু ঘটনা হ'ব আছে হয় নেকি তেতিয়া আমাৰ লগত আছিলে দুজন ল'ৰা আছিলে নিপু আৰু বুবু বুলি গুৱাহাটীৰে বুবু তাৰপিছত আমি তেতিয়া মানে গোটেই ৰাস্তাটোত সেই গানটোৱে গাই গ'ল কোনটো গান কি উজান প্ৰীতি বুলি এলবামটোত পিছত সেই গানটো লগাইছে সেই গানটো আছিলে কিবা ঐ নাচনি মোলৈ মনত পৰে নে এনেকৈ আছিলে তাৰপিছতে পিছত কোনোবা এটা লাইনত আছে বাপেৰেও খেদিলে গৈছিলোঁ বাপেৰেও খেদিলে এনেকুৱা আছিলে লাইনটো আমি সেইটোকে লৈ হাঁহোঁ আৰু হাঁহি থাকোঁ আৰু কিন্তু সেই যোনকেইজনে শিকাই আছে তেওঁলোকে গাই গৈ আছে গাই থাক সেইখিনিৰ পৰা আমি সেই দুইজনে গাই গৈ আছে তাৰপিছত এটা সময়ত জুবিনে ঘপককৈ উঠি পেলাই অকণমান গুণগুণাই দিলে আমিতো একদম হেৰি হৈ গ'লোঁ ভাল লাগি গৈছে আমাৰ কিবা এটা হ'ব তাৰমানে আজি তাৰপিছত গৈ আচৰিত কথা সেই ষ্টেজত গৈ পেলাই ইমান ধুনীয়াকৈ গীতটো গালে তাৰমানে আমি শুনি মানে সেই বাছত শিকি যোৱা গানটো গৈ তাতে গৈ পেলাই পূৰাকৈ গাই দিছে এটা আলাপ মানে এইটো যোনটো যোজনা বুলি কয় এটা লৈছে তাৰ পৰাই লৈছে লোৱাৰ লগতে তেনেকৈ আমি বজাই গ'লোঁ যিটো বজাই গৈছিলোঁ সেইটোৱে আমাৰ গানটো গোটেই ছিজন যিমানকেইটা বিহু প্ৰগ্ৰেম কৰিছোঁ পিছলেও আমাৰ সেইটো অন দ্য স্পট যিটো মিউজিক ক্ৰিয়েট হ'ল সেইটোৱে থাকি গ'ল আমাৰ ধনী এতিয়াও কৈ থাকে দুদুল সেই পাৰ্টবিলাক একে থাকিল দেই আমি এতিয়াও ভাবি থাকোঁ সেইটো পাৰ্ট তাৰপিছত গ'ল তেনেকৈ দিন বাগৰিল তাৰপিছতে গৈ বি বৰুৱা কলেজৰ গল্ডেন জুবলি সেই প্ৰগ্ৰেমটো আহিলেগৈ তেতিয়াই সেইদিনা সেই প্ৰগ্ৰেমটোত কৰোঁতেই গোটেই অসমে ভালকৈ গম পাই গৈছে যে অনামিকা গোৱাজনে অকল কেছেটতে নাগায় তেওঁৰ পাৰফৰ্মেঞ্চটো তেনেকুৱাই মানে চাবলগীয়া তাৰপিছত আৰু এটা বস্তু ক'ব লাগিব যে জুবিনৰ মানে গোটেই জাৰ্ণিটোত আমি যোনটো মানে 97লৈকে আমি প্ৰগ্ৰেম কৰিলোঁ এটা কথা ক'ব লাগিব যে সেই যেনেকৈ শব্দজন্তী এজনে আমাক গানটো মানে প্ৰকাশ কৰাত বজাত আমি বজোৱাখিনি বঢ়িয়াকৈ প্ৰকাশ কৰি দিছিলে তেতিয়া বহুত কিছুমান মানুহৰ যোগ আছিলে মানে সেইখিনি ধৰি লওক কোনোবা চাউণ্ডৰ ল'ৰাটো কোনোবাই সেই আমাৰ বেগবোৰ দাঙি দিয়া ল'ৰাটো মদন বুলি এটা ল'ৰা আছিলে প্ৰদীপ বুলি আছিলে বীৰেণ এনেকৈ বহুত কেইজনমান আছিলে গাড়ীখন চলাই পেলাই ৰাতি আমাক লৈ আনে বাছখন চলাই যিখিনি এটা বস্তু মানে সেই বস্তুবিলাকো
আচৰিত আছিলে কণ্ট্ৰিবিউশ্যনবিলাক সেইবিলাক ক'ব লাগিব সেইখিনি কথাও ক'ব লাগিব ভাবিব লাগিব সঁচাকৈ অলপতে ৰাবুদাৰ ছ'চিয়েল মিডিয়া আপডেট এটাতো দেখিছোঁ নাম আলি এনেকৈ কাৰোবাৰ কথা লিখিছে সঁচাকৈ সেই মানুহখিনিৰো কণ্ট্ৰিবিউশ্যন সেইখিনি সাংঘাতিক হেৰি আছিলে ধৰি লওক বিপুল দা চাউণ্ডত আছিলে তেতিয়া ক'ৰবাত বাবুল বড়ো আছিলে সেই বাছ চলাই আহি থাকোঁতে আমি এটা ফেমিলি নিচিনা আছিলোঁ গোটেইখিনি মানুহ দেই আমাৰ বাছখনতো বহুত ঘটনা হৈছিল বহুত ঘটনা হৈছে বাছখনত কৈ শেষ কৰিব নোৱাৰি আচলতে জয়ন্ত বৰদলৈ মেনেজমেণ্টটো চাই আছিলে জয়ন্ত বৰদলৈ তেতিয়া জয়ন্ত বৰদলৈ এটা যোনবিলাক আমাৰ এগ্ৰিমেণ্ট পেপাৰ চেপাৰ থাকে সেইটো পিছলৈ আমাৰ এগ্ৰিমেণ্ট পেপাৰ আহিলে আচলতে প্ৰথম 2-3 বছৰমান আমি উইদাউট এগ্ৰিমেণ্টেই অহা যোৱা কৰি আছিলোঁ আচলতে প্ৰগ্ৰেমবোৰ কৰি আছিলোঁ আমি সেইটো আছিলে এনেকুৱা এটা প্ৰগ্ৰেম আমি গৈছিলোঁ হেৰিত দুধনৈফালে এটা প্ৰগ্ৰেম আছিলে দুধনৈফালে প্ৰগ্ৰেমটো থাকোঁতে জুবিনে তেতিয়া মানে ঘৰৰ পৰা আবেলি সময়ত ক'ৰবাত ওলাই গৈছিলে যিটো মানে এটা বেলেগ ড্ৰেছ কৰি পেলাই গৈছিলে যিটো আমি প্ৰগ্ৰেমত পিন্ধি পেলাই যোৱা নহয় সাধাৰণতে ধৰি লওক তেনেকুৱা এটা আছিলে কিবা এটা তাৰপিছত সি হাফ পেণ্টে আছিলে কিজানি তেনেকুৱা আছিলে তাৰপিছতে সেইদিনাখন জয়ন্তক ক'লে যে হেৰি তুমি কাপোৰকেইটা লৈ আনিবা সেইকেইটা কাপোৰ লৈ আনিবা মই এনেকৈ গৈছোঁ এটা জেগাত গৈছোঁ তেওঁলোকে ফাঁচী বজাৰৰ ফালে কোনোবা এটা জেগাত মোক পিক আপ কৰি ল'বা আৰু হেৰি এই তেনেকৈ ধৰণে হ'ল কথাটো এতিয়া জয়ন্তই যাওঁতে সেই বেগটো লৈ গ'ল যোনবিলাক এগ্ৰিমেণ্ট পেপাৰ কিবা কিবিবিলাক কিন্তু সেই কাপোৰখিনি লোৱা নহ'লে তাৰ তেনেকৈ থাকি গ'ল আমিতো বাছত উঠি জুবিন আমি লৈ পেলাই আমি গৈ পেলাই মালিগাঁৱত পালোঁগৈ গৈ পেলাই মানে ভৰলুমুখ পাৰ হৈ গুচি গ'লোঁ পাৰ হৈ যাওঁতে ঘপকৈ ঐ হেৰি নহয় কাপোৰ আৰে এনেকৈ এই জয়ন্তই ক'লে যে মই কাপোৰ নানিলোঁ নহয় থাকি গ'ল কিবা এটা হ'ল এনেকুৱা এটা হ'ল এতিয়া কি হ'ব গৈ পেলাই আমি আগত গৈ পেলাই এখন তেতিয়া সেইদিনাখন দেওবাৰ আছিলে দেওবাৰ তাৰপিছতে এখন দোকান খোলা আছিলে সেই দোকানখন আধাকৈ খোলা আছিলে তাতে সোমাই পেলাই আমি পেণ্ট এটা ল'লোঁ জিন্স এটা লোৱাৰ পিছত জিন্সবিলাক অকণমান দীঘল যে থাকে তাৰপিছত লওঁতে তাৰপিছতে সেইটো লৈ পেলাই আমাৰ বাছতে এই এটা জোখমাখ লৈ পেলাই কটাকটি হ'ল আৰু কেনেকৈ কাটিলোঁ আৰু কিবাকিবি ব্লেড চিলেট কিবাকিবি দিলে আৰু প্ৰগ্ৰেমটো পাবগৈ পিন্ধিব লাগে মুঠতে মেইন কথাটো হ'ল সেইটো তাৰপিছতে তেনেকৈ পিন্ধি গুচি গ'লোঁ তালৈ ষ্টেজত গৈ যেতিয়া বজাই থাকোঁতে ধনীক কৈছোঁ ধনী এই জুবিনৰ ভৰিটো এটা চুটি হৈ আছে না এটা ভৰি চুটি হৈ গ'ল কথাটো ষ্টাইলৰ নিচিনা হৈ গ'ল এটা চুটি এটা দীঘল ভৰিটো তেনেকৈ চলি আছে তেনেকুৱা মানে এটা ভৰি এনেকুৱা দাং খাই থকা নিচিনাকৈ আছে আৰু তাৰপিছত গৈ মই ওচৰত গ'লোঁ জুবিন তোমাৰ ভৰিটো হেৰি এটা পেণ্টটো কুচাই লোৱা নহ'লে এটা ফাল দীঘল হৈ আছে এটা ফাল হয় নেকি হ'ব দিয়া মই অলপ বেকা হৈয়ে গাই থাকোঁ অকণমান বেকা কৰি ভৰিটো তেনেকৈ গাই তাৰপিছত সেইটো এটা আমাৰ ষ্টাইলৰ নিচিনা হ'ল ক'ৰবাত আমি তেতিয়া মানে জোকাওঁ এইটোক সেই পজটো দিওঁ বেকাকৈ এনেকৈ বেকা পজটো দিওঁ সেইবিলাক আছে সেইবিলাক তেনেকুৱা ধৰণৰ খুহুতীয়া বস্তু আছে ধেমালি সময় তেনেকৈ পাৰ কৰিছে এটা কথা মন কৰিছেনে এই যিটো চিম্প্লিচিটি ন মানুহজনৰ এই যিটো সৰলতা কাপোৰ নিবলৈ পাহৰিলে ঠিক আছে কোনোবা এখন দোকানত সোমাই পেন এটা পিন্ধি ল'ম হ'ব আৰু হয় আজিকালিৰ মানে হেৰিয়া মানে এই পৰিৱেশটো দেখা নাযায় ড্ৰেছ নাই কেনেকৈ হ'ব সেইটোৱে জুবিন হয় আচলতে একদম সৰল একদম সেই বস্তুটোৱে মানে নিজক লৈও কৌতুক কৰিব পাৰে হয় সেইটো হৈছে আৰু এটা হৈছিলে আৰু এটা কম দেই এবাৰ কি হ'ল কথা বতৰা নাই তেতিয়া লেন্স পিন্ধে হেৰি কণ্টেক্ট লেন্স লগাই তাৰপিছতে কেপিটেল কমপ্লেক্সৰ ঘৰটো পাপুৰ ঘৰটো আছিলে কোৱাৰ্টাৰটো আছিলে নে হাতীগাঁও কোৱাৰ্টাৰটো মানে ঘৰ এটা আছিলে ভাড়াঘৰটো পাহৰি গৈছোঁ এতিয়া এই মমেণ্টত কিন্তু ঘটনাটো হ'ল এনেকুৱা সময়ত বাছখন আহি পালেহি ইয়াৰ পিছতে আমি জুবিন আৰু আমি গীতা বাছত উঠি আমাৰ প্ৰগ্ৰেমলৈ যাম হঠাতে জুবিনে এটা লগালে লেন্স লগালে ইটো পোৱা নাই এনেকুৱা কিবা এটা হ'ল হৈ পেলাই এটা বাতিত যে থৈ দিয়ে পানীত চলিউশ্যনটো যে থৈ দিয়ে চলিউশ্যনটো থৈ দিওঁতে তাৰপিছতে পুতুল বুলি এজন কাম কৰা তেওঁলোকৰ এজন হেৰি আছিলে তেওঁ ক'লে যে বাবা হেৰি নহয় মই এইটো পেলাই দিলোঁ আৰে কিয় পেলাই দিলে তাততো হেৰি আছিলে ক'ত পেলালি তই বোলে সেই তাত পেলালোঁ পবিত্ৰ মই জয়ন্ত বাকী আৰু কোনোবা গৈ পেলাই সেই য'ত পেলাইছিলে নলাটোৰ ওচৰত গৈ পেলাই আমি সন্ধিয়া লগা হেৰি কৰি পেলাই টৰ্চ মাৰি পেলাই লেন্স বিচাৰি আছোঁ লেন্সটো নাপালে ক'ত পাম লেন্সটো আৰু সেইটোতো নেদেখা তেনেকুৱা বস্তু এটা হৈ গ'ল তাৰপিছতে তেনেকৈ এতিয়া সেইটোতো যাবই লাগিব আৰু তেতিয়া পাণবজাৰৰ ফালে দূৰত এখন দোকানৰ পৰা অনা যায় চলিউশ্যন লেন্স হোৱা নাই
তেনেকুৱা কিবা এটা আছিলে তাৰপিছত সেইদিনাখন কি কৰিলে জয়ন্তৰ পাৱাৰফুল অলপ লেন্সটো জয়ন্তৰ পাৱাৰফুল জয়ন্তৰ লেন্স মানে জয়ন্তৰ চশমাযোৰ পিন্ধি ল'লে পিন্ধি লৈ চলাবৰ কাৰণে তেনেকৈ কৰিলে জয়ন্তটো নেদেখা হৈ গ'ল সেইবোৰ বহুত ঘটনা আছে তেনেকুৱা খুব বহুতখিনি ঘটনা আছে তেনেকৈ সেইদিনাখন জয়ন্ত মানে আন্ধাৰত থাকিলে সেইদিনাখন জুবিনে সেইখিনি চলে আৰু তেতিয়া সেইটো এটা প্ৰগ্ৰেম মৰম লগা এই কাৰোবাৰবিলাক মৰম লগা আছিলে সেইবোৰ সময়ত মই সকলোকে এই কথাটো সুধিছোঁৱেই আচলতে কাৰণ এটা কথা মানে শুনিছোঁ যে তেখেতে যেনেকৈ ডনিদাই কৈছিল যে মানে লাইক ৱাকিং গড মানে তেওঁ যেন এজন আগতীয়াকৈ কথাবোৰ গম পায় এনেকুৱা ধৰণৰ কথাও কিছুমান মানে গম পাইছোঁ আপুনি এই কথাটো সেইবোৰ সময়ত অনুভৱ কৰিছিলে বা তেখেতৰ কথাত তেখেতৰ যিটো জীৱন দৰ্শন আজিৰ তাৰিখত আপুনি উভতি চালে সেই কথাটো উপলব্ধি কৰিব পাৰে নাই কাৰণ সেইবোৰ সময়ত হয়তো মনত ইমান নাহিবও পাৰে এতিয়া বহুতৰ আহিছে যে এইটো কথাটো কৈছিল হয় মোৰ এটা গানৰ মাজেৰে মই ক'ব পাৰিম তেনেকুৱা এটা কথা এটা আমি তেতিয়া মুম্বাইত আছিলোঁ মুম্বাইত যেতিয়া মা ঢুকাইছিলে জুবিনৰ মা ঢুকাইছিলে ঢুকোৱাৰ আগে আগে মই জুবিনৰ ঘৰত গৈছিলোঁ মাক লগ কৰিব গৈছোঁ মা গাটো অকণ বেয়া আছিলে লগ কৰাৰ পিছত আমাৰ ঘৰলৈ অহা কথা আছিলে পঞ্চমীত খোৱাবৰ কাৰণে অহা কথা আছিলে তাৰপিছত সেই সময়তে মা হস্পিটেলাইজ হৈছিলে হোৱাৰ পিছতে আকৌ হস্পিটেলতো গৈছিলোঁ গৈ পেলাই তাতে প্ৰণাম কৰি আহিছোঁ যে মা আহিব নোৱাৰে চাগে পঞ্চমীতত সেইটো কাৰণে আমি প্ৰণাম কৰি আহোঁগৈ আমি গৈ হস্পিটেল পালোঁগৈ তাতে প্ৰণাম কৰি মানে আহিলোঁ মোমনক পালোঁ মা আছে তেতিয়া ভালকৈ আছে এতিয়া তাৰপিছতে দুদিনমানৰ পিছত মাটো নাইকিয়া হৈ গ'ল ৰাতি হঠাৎ জুবিন আহি মানে ঘৰৰ মোৰ ফ্লেটত মানে ধৰি লোৱা তেতিয়া সৰুকৈ থাকোঁ সৰু ফ্লেট সৰু ৰুমত থাকোঁ তেতিয়া আমি তাতে আহি পেলাই ৰাতি 3টামান বজাত আহি নক কৰিছে ধুক অলপ ভয়ো লাগিছে ৰাতি কোন আহিলে এতিয়া খবৰটো তেতিয়ালৈকে মানে গম পোৱা নাছিলোঁ মাজে ঢুকালে তেতিয়া ঘৰলৈকে আহিলে আহি পেলাই খোলাৰ পিছতে দেখিছোঁ জুবিন তাৰপিছত তেতিয়া প্ৰথম কৈছে যে হেৰি মাজনী গুচি গ'ল দেখিছে না মাক গ'লগৈ চোৱাচোন সেই কথাখিনি কৈছে যিখিনি কথা এই গীতটোত আছে মই নিজৰে কিবা কিবি লাগি আছে সেই কথাখিনি বহুত দিন মই ঘূৰি মই এতিয়াও মানে তেনেকুৱা হৈ থাকে সেই কথাখিনি কৈছে মই এতিয়া মৰ্গত মাৰ ভৰিটো চুই আহিছোঁ আৰু মই একো নভবাকৈ এনেকৈ যে গুচি যায় মা নভবাকৈ গুচি গ'ল মই একো কৰিব নোৱাৰিলোঁ চাই থাকোঁতেই গুচি গ'ল মোৰ হাতৰ পৰা গুচি যোৱা নিচিনা তাৰমানে সেই যে লিখিছে গানটোত যে লিখিছে জেউতি অসীমত জেউতি হেৰাল নে লুকাল এনেকৈ লিখিছে তাৰপিছত সেই 3:30 বজাৰ পৰা যিটো ৰাতিপুৱাৰ যোনটো সময়টো সেই সময়টোৰ ই যেন গণি আছে যেন কিবা এটা সেই কথাখিনি তাত আছে ৰাতিপুৱাৰ সময় মানে কেতিয়ানো পোৱাব সেই গোটেই বস্তুটো মানে তেনেকুৱা এটা এতিয়া মোৰ ভাৱ হৈ আছে সেই বস্তুবিলাক ভাৱ হৈছে যেনেকৈ কি আগতেই ক'লে দেখোন মানে কথাটো কিন্তু কাৰণ কেলে কিয় কৈছোঁ কথাটো সেই গীতটো যে বনালে সেই গীতটোতো 98ত কৰা নেকি কিন্তু মাটো ঢুকাইছে 99ত কথা এটা তেনেকুৱা আছে তাৰমানে তেনেকুৱা কথা আৰু আপুনি যিকেইটা কথা কৈছে ৰাতি কেতিয়া পোৱাব কি হ'ব এক্সেক্টলি টাইমটো সেইটো গীতটোৰ মাজত সেই কথাখিনি আছে সেই কথাখিনি আছে নভবা কথাই এনেকৈ হৈ গ'ল জেউতি নোহোৱা হোৱাৰ কথা জেউতিটো মাককে কোৱা নিচিনা লাগিছে জেউতি মানে পোহৰ আৰু মাক হয় এনে সাধাৰণতে কোৱা যায় ন মাক সেই বস্তুবিলাক মোৰ এনেকুৱা লাগিছে তেতিয়া যে এইবিলাক যিবিলাক কথা সঁচা কি মানে চবেই যে এনেকৈ ভাবি আছে বিফ'ৰ টাইম কিবা এটা কেনেকৈ গম পাই আছে বা কেনেকৈ কৈ গৈ আছে সেই তেনেকুৱা কথাটো এটা সেইটো আছে আৰু ক'ৰবাত আৰু দুটামান আছে আচলতে এই মুহূৰ্তত মোৰ মনত পৰা নাই কিন্তু এইটো লৈও মই চিন্তা কৰি আছিলোঁ আপোনালোক প্ৰত্যেকেই এই কথাটো কৈছে ৰাবুদাই কৃষ্ণ এটা মানে ৰূপ বুলিয়েই কৈছে ঠিকেই ডনিদাই কৈছে দিগন্তদায়ো কৈছে যে ঈশ্বৰ এটা সত্তা এই কথাটো আপোনালোকে বেছি ভালকৈ অনুভৱ কৰিব পাৰিব কাৰণ আপোনালোকে সেই সময়খিনিও পালে আৰু এই যে মানুহজন নোহোৱা হোৱাৰ পিছত সেই সময়খিনিত কোৱা কথাবোৰ কৰা কামবোৰ নহয়নে গতিকে সেই উপলব্ধিটো আপোনালোকৰ সেই বস্তুটো এনেকুৱা বস্তু এটা চাব এতিয়া তুমি যেনেকৈ লগ পাইছা যিমানখিনি সময় লগ পাইছা তোমাৰ এটাতকৈ আপোন নিচিনা লাগে নে বস্তুটো হয়নে লাগে মোৰ তেনেকুৱা লাগে মোৰ এটাতকৈ আপোন প্ৰতিজন দোকানী এজনক লগ পোৱা মানুহজনেও তেনেকুৱা ভাবে এতিয়া যিবোৰ হৈছে ঘটনাবিলাক যেনেকুৱা হৈ আছে আৰু প্ৰতিজনে নিজৰ যেন লাগে সেই বস্তুটো সাধাৰণ কথা নহয় আচলতে এইটো
এইটো অসম্ভৱ কথা এটা সম্ভৱ হৈ মানে আছে জুবিনৰ কাৰণে জুবিনৰ সেই অৰাটোৰ কাৰণে আচলতে আৰু যিটো এটা পজিটিভিটি আৰু মই কোনো দিনাখন এটা কথা জুবিনে ইণ্টাৰভিউবিলাকতো কৈছে আমাৰ মাজতো কথা বতৰাত গম পাওঁ যে সদায় আগলৈ চাই নিগেটিভ কথা তেনেকুৱা ধৰণৰ একো পতা নাযায় যিখিনি কনষ্ট্ৰাক্টিভ আইডিয়াজৰ ওপৰতে কথা পতা হয় আৰু সেই বস্তুখিনিয়ে ইমান ধুনীয়াকৈ তাৰমানে সেই গোটেই পজিটিভিটিটোৰ কাৰণে সেই অৰাটো যিমানে পাই আহিলোঁ সিমানে ডাঙৰ হৈ গ'ল আৰু সেই বস্তুটো সঁচাকৈ দেখা পালোঁ এতিয়া দেখাটো পাইছোঁ যে মৃত্যুৰ পিছতো যে ইমান বিশাল হ'ব পাৰে নেকি অলপতে উৎপল শৰ্মা দাদাৰ লগত কথা পাতিলোঁ আৰু মোৰ কাৰণে সেইটো এটা সাংঘাতিক ভাল অভিজ্ঞতা হ'ল যে মানে প্ৰত্যেকটো কথাই যেন শিকিছোঁ তেখেতে জুবিন গাৰ্গৰ বিষয়ত ইমান মানে হায়াৰ কনচিয়াছনেছৰ কথা ক'লে ইমান ধুনীয়া এটা এক্সপ্লেনেশ্যন তেখেতে আগবঢ়াইছে যিহেতু জুবিন গাৰ্গৰ গোটেই যিটো জাৰ্ণি যাত্ৰাৰ প্ৰক্ৰিয়াটোৰ যিজন অন্যতম হোতা বুলি যাক আমি ক'ব পাৰোঁ গঢ়াৰ বাটটোৰ তেখেতৰ কথাখিনিও খুব ভাল লাগিলে আজি আপুনিও কৈছে সঁচাকৈ এইখিনি এই কথাখিনিৰ কাৰণে এতিয়া যে মানে সাধাৰণ পদপথত থকা দোকান দিয়া মানুহ এগৰাকীয়েও কান্দিছে অলপতে মোলৈ এগৰাকী ভদ্ৰ মহিলাই ফোন কৰিছে বাহিৰৰ পৰা তেওঁৰ অৱস্থাটো সাংঘাতিক হৈ গৈছে তেওঁ কৈছে মই জুবিনৰ সকলো গীত শুনিছোঁ মই সহ্য কৰিব পৰা নাই মই নাবাচিমেই নেকি এই যিটো গোটেই কথাবিলাক আচলতে সঁচাকৈ মানে ঈশ্বৰ পুত্ৰই আমাৰ জীৱনকালত আমি দেখা এজন ভগৱান অকণমান যাত্ৰাটোৰ বিষয়লৈ যাওঁ আপুনি তেখেতৰ সৈতে কোনটো কেছেটত প্ৰথম কাম কৰিলে কেছেট হিচাপে কৰিছোঁ ধৰি লোৱা এইটো যেনেকৈ কাৰ বাবে কেছেটটো যেনেকৈ গীতটো লৈছিলোঁ এটা হ'ল তাৰপিছতে অসমীয়া গীত হিচাপে তাৰপিছতে হিন্দী গীত আছিলে ইউহি কভি মিলাকাৰৰ গানটোৰ মই প্ৰগ্ৰেমিং এৰেঞ্জমেণ্টখিনি মই কৰিছিলোঁ সেইটো মিকু বুলি খুব মৰমৰ বন্ধু এজন আছে অজয় সিনহা আৰু আমি তিনিজনে মানে জুবিনে গাইছে মিকুৱে কম্প'জ কৰিছে গানটো সুৰটো কৰিছে আৰু মই মিউজিক এৰেঞ্জমেণ্ট আৰু প্ৰগ্ৰেমিং কৰিছিলোঁ আৰু ভাগ্য খুবেই ভাল আছিলে সেইখিনি সময়ত সেই ইউহি কভি মিলাকাৰৰ গানটো আমি AR ৰেহমানৰ ওচৰত শুনাব এটা সৌভাগ্য হৈছিলে আমাৰ এইটো হৈছিলে কেনেকৈ ইউহি কভি মিলাকাৰৰ গানটো ৰেকৰ্ড হৈ যোৱাৰ পিছতে আমাৰ হাতত আৰু মাষ্টাৰটো আছে আৰু তেতিয়া মাইনাদাই মিক্স কৰিছিলে কিজানি যশোৱা ষ্টুডিঅ'ত তাৰপিছতে সেইটো ৰেডি আছে আমাৰ তাৰপিছত যেতিয়া আমি চাহাৰা ষ্টুডিঅ' বুলি এটা ডাঙৰ ষ্টুডিঅ' তাতে আমি কাম কৰি আছিলোঁ কাম কৰি থাকোঁতে বেলেগ ধৰণৰ ফোন আহিছিলে তাতে তাৰ মাজৰে ভিনাছ কোম্পানীৰ পৰা এজন প্ৰডাকশ্যন কণ্ট্ৰলাৰে মিকু এনেকৈ ফোন কৰিছিলে ফোন কৰোঁতে ক'লে যে অসমীয়া মিউজিচিয়ান মানে ফ'ক মিউজিচিয়ান আৰ্টিষ্ট লাগে তাৰপিছত কোনোবা আছে নেকি এনেকৈ কওঁতে যে বোলে এই মিকুৱে ক'লে যে আমি অসমৰে হয় এনেকৈ ক'লে তাৰপিছত এটা মোৰ ৰেকৰ্ডিং আছিলে 4D ষ্টুডিঅ' বুলি এটা ডাঙৰ ষ্টুডিঅ'ত ডাঙৰ কাম এটা সেইটো সময় ডাঙৰ কাম মোৰ কাৰণে আছিলে সেই ৰেকৰ্ডিংটোত জুবিন যোৱা কথা আছিলে এজ এ ছিংগাৰ তাৰপিছত কৈলান দা গীটাৰ বজোৱা কথা বজাবলৈ গৈছিলোঁ ডেট এটা আছে পৰহিলে মানে তাৰপিছতে এটা 4D ষ্টুডিঅ' আছিলে নেকি এটা ষ্টুডিঅ' আছিলে ডাঙৰ ষ্টুডিঅ' তাতে চববিলাক গোট খাইছোঁ সুজেন বুলি ছিংগাৰগৰাকী বৈশালী সামন্ত এটা ডাঙৰ গান আমি বেলেগ পাৰ্টকৈ কৰা গান এটা 10 মিনিটমানৰ দীঘলীয়া গান এটা আছিলে সেইটোৰ সেইদিনাখন মুহূৰ্ত এটা কাৰবাৰ আছিলে আৰু তেতিয়া জুবিন আহিব অলপ পিছত মিকু তালৈ আহি গ'ল তাৰপিছত মিকুৱে নহয় তাৰ আগতেতো মিকুৱে কৈছে এই দুদুল কথা এটা হ'ল নহয় সেইদিনা যে ফোনটো আহিছিলে এই প্ৰডাকশ্যন কণ্ট্ৰলাৰ এজনৰ ফোন আহিছিলে যে ভিনাছ কোম্পানীৰ পৰা ডাঙৰ ঘটনা নহয় কি বোলে হেৰি আমাৰ AR ৰেহমানে মাতিছে মই পাগল নেকি এনেকৈ কৈছোঁ দেই প্ৰথমতে কৈছোঁ আৰু কি কথা কওঁ হয় জানো তাৰপিছত কৈছে হয় সঁচাকৈ হয় এনেকৈ কথা তাৰপিছতে হেৰি মইতো আমুক ষ্টুডিঅ'ত থাকিম আহি যাবি তাৰপিছতে এনেকৈ আহোঁতে তাৰপিছতে জুবিন আমি তিনিওটা গোট খালোঁ তেতিয়া আমি গোটেই তিনিওটা গুচি গ'লোঁ তালৈ সেই ৰেহমানৰ ওচৰলৈ গ'লোঁ গৈ পেলাই ৰেহমানক লগ লগ পাই মণিৰত্নমক লগ পালোঁ এনেকুৱা এটা ৰুমৰ ভিতৰত আমি এটা ষ্টুডিঅ' XIC বুলি কয় সেইটো ছেইণ্ট জেভিয়াৰ্ছ কলেজখনৰ ভিতৰত তাত লগ পাওঁতে আমি ভগৱানক লগ পাইছোঁ আৰু এজন ভগৱান আমাৰ কাৰণে সেইটো সময়ত তেতিয়া দিলছে চিনেমাখনৰ বেকগ্ৰাউণ্ডৰ কাম চলি আছিলে তাত তেতিয়া সেইটো সময়ত আমি সৌভাগ্য হ'ল আমি ক'লোঁ যে মই মিকুক কৈছোঁ মিকু প্লে কৰোঁ নেকি প্লে কৰি দিয়া না প্লে কৰি তাৰপিছত কৈছে তেতিয়া সুধিলোঁ আৰু আমি যে প্লে কৰিব পাৰোঁ নেকি চিয়'ৰ ক'লে আৰু তেতিয়া আমি লগাই দিয়াৰ পিছত শুনাৰ লগে লগে
তেওঁৰ চুলিখিনি দীঘলকৈ ৰেমান কীবৰ্ড এখনত বহি আছে তাৰপিছত তেওঁ মানে বিৰাট একদম বঢ়িয়া একদম কুল 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 কৈ আছে তাৰপিছত কৈছে যে হেৰি সাংঘাতিক ৰেঞ্জ মোৰ নিচিনা সেই কথাখিনি কৈছে মোৰ নিচিনা ৰেঞ্জ বা বঢ়িয়া সন্মুখত আমি তিনিজন সন্মুখতে আছোঁ তাৰপিছত কোনে কি কৰিছে সুধিছে আৰু যেতিয়া সুধিলে যে কোনে কি কৰিছে ইয়াত কৈছে যে মই প্ৰগ্ৰেমিং কৰিছোঁ মই এৰেঞ্জ কৰিছোঁ তাৰপিছতে জুবিন সিয়ে গাইছে তাৰপিছত সেইটোতো গমেই পালে চিনাকি দিছোঁ তেনেকৈ কোন কি হয় তাৰপিছতে ক'লে যে বঢ়িয়া বঢ়িয়া আৰু তেতিয়া এটা কথা শিকাইছে মানে কৈছে উপদেশমূলক এটা কথা কৈছিলে যে এই যে যিটো ফ'ক মিউজিকৰ ওপৰত বা ফ'ক এণ্ড হেৰিটো যিটো কৰিছে তহঁতি সেই বস্তুটো কেতিয়াও নেৰিবি এইটো বেকবন হয় ফ'ক মিউজিকটো নেৰিবি সেই বস্তুটোৱে গোটেই পৃথিৱীৰ মেইন সাৰ মৰ্মৰ নিচিনাকৈ কৈছে যে এই ফ'কটো নেৰিবি এইটোতে আছে পাৱাৰটো আৰু এনেকৈ কৈছে মানে তাৰপিছতে ক'লে সেইখিনি ক'লে তাৰপিছতে কৈলান্দা কোনে বজালে কৈলান্দা বুলি ক'লোঁ তেতিয়া কৈলান্দা আচলতে বাৰু যি নহওক কৈলান্দা আহিলে কৈলান্দাক মাতিবলৈ ক'লে কৈলান্দা আহিলে কৈলান্দা বজালে তাৰপিছতে আমি এটা চিন দেখি পেলাই ক'লোঁ যে হেৰি তাতে এটা চিন এটা আছিলে দিলছেট যে এইটো বিহু হ'ব লাগে আচলতে বিহু নহয় বেলেগ এটা মিউজিক বাজি আছে বেকগ্ৰাউণ্ড স্ক'ৰৰ কাম কৰি আছেতো এতিয়া ক'লোঁ যে এইটো বেকগ্ৰাউণ্ড স্ক'ৰ মানে এই বস্তুটো অকণমান বেলেগ লাগিছে এইটো বিহু কেছেট বা বিহু হ'ব লাগিছিলে তেতিয়া লগে লগে জুবিনে তেতিয়া নৱ আৰু পবিত্ৰ আছিলে তেতিয়া মুম্বাইতে তেতিয়া তেওঁলোকলৈ ফোন কৰিলে ফোন কৰি পেলাই ক'লে যে এনেকৈ কেছেটকেইটা লৈ পেলাই আহি যাবা যিমান কেছেট আছে লৈ আহিবা সেইখিনি কেছেটো তেওঁক ৰেমানক দিয়া হৈছিলে সেই ইউহি কবি গানটোৰ যোগেদি আমি গানটো শুনাব পাৰিলোঁ তাৰপিছত আমাৰ দিলছে বেকগ্ৰাউণ্ডৰ তেতিয়া সেই আলাপখিনি হৈছিলে পক্ষী পক্ষী পৰদেশী সেইখিনিটোৰে পক্ষী পক্ষী তই বিদেশী বুলি হৈছিলে সেই কথাখিনি মানে ক'ব পাৰি মুমেণ্ট মানে আৰম্ভণিটো শুনিয়ে আপুনি যেনেকুৱা ধৰণে কৈছে ভিজুৱেলাইজ কৰিব পাৰিছোঁ মানে যত্ন কৰিছোঁ আচলতে আৰু তাৰপিছত আৰু আছে এলবাম তাৰপিছত আমি যেতিয়া যিহেতু সুধিছিলা তোমাৰ প্ৰশ্নটো আছিলে যে কি কাম কৰিছিলোঁ তেতিয়া তাতে ইউহি কবি কৰাৰ পিছত আৰু এটা সময়ত আমাৰ এনকে প্ৰডাকশ্যনৰ পৰা এটা হিন্দী এলবাম হোৱা কথা চলিলে তেতিয়া মুম্বাইত আছোঁ মই তাৰপিছতে ইয়াৰ পৰা ফোন গ'ল দেৱ গ'ল জুবিনৰ ফোনত কথা হ'ল যে হেৰি চান্দি ৰাত বুলি এলবাম এটা কৰিম আমি এলবাম এটা কৰি আছোঁ এই গানকেইটা আশাটো থাকিব মায়াটো থাকিব অসমীয়া আৰু দুটামান গান থাকিব আৰু নতুন কম্প'জিশ্যন কেইটামান মনতে ভাবি থৈছোঁ বা তাতে গৈ পেলাই বহি পেলাই কৰিমগৈ আমি তেতিয়া জুবিন তালৈ গ'ল লগত অলপ দিনৰ পিছত ঋতু দেৱই লৈ আনিলে প্ৰথম জুবিন গৈছিলে গৈ পেলাই পোৱাৰ পিছতে চান্দি ৰাতৰ প্ৰথম মই তেতিয়া ট্ৰেকবিলাক বনাইছিলোঁ মিউজিক ট্ৰেককেইটা লাহে লাহে বনাই আছোঁ যিকেইটা গান অলৰেডি জানো অসমীয়া গীতা যিকেইটা জানো সেইকেইটা ট্ৰেককেইটা বনাই ৰেডি কৰি গৈ আছোঁ তাৰপিছত জুবিন গ'ল গৈ পেলাই আমি তেতিয়া পেইং গেষ্টত থাকোঁ পেইং গেষ্টটোৰ বিষয়ে জানিলে ভাল পাবা চাগে পেইং গেষ্টৰ ইউনিটি কম্পাউণ্ড বুলি এখন ৰবচনৰ এখন কিতাপ মানে মায়াখনৰ চাগে ক'ৰবাত এটা হেৰি আছে ন মই কিতাপ মই মানে সেইখিনি সময়ত মায়া মানে একদম সেইখনৰ কাৰণেই কিনো এনেকুৱা আছিলে কিতাপ হোৱাৰ পিছতো কিতাপখন কিনিলোঁ তথাপি এই অনুষ্ঠানটোত ইউনিটি কম্পাউণ্ডৰ কথা শুনিবলৈ মন গৈছে ঠিক আছে ইউনিটি কম্পাউণ্ড এনেকুৱা এটা জেগাত আছে জুহুত চৌপাটিত আছিলে সেইখিনি জেগাত এতিয়া ভাঙি দিলে বুলি শুনিছোঁ বেয়াও লাগিছে মনটো সেইখিনিত তেনে গোৱানিজ বাংলোবিলাক যে থাকে অলপ খাপৰি থকা তেনেকুৱা টাইপৰ এটা গোৱানিজ এগৰাকী লেডি আছিলে আণ্টি বুলিয়ে মাতোঁ তেতিয়া সেই আণ্টিৰ সেই তাতে কমেও 20টামান আমি মানে বেলেগ মানে হেৰি জেগাৰ ৰাইজৰ ল'ৰা থাকে আৰু বিচনাবিলাক এটা ৰুমতে 4-5খন বিচনা থাকে তেনেকুৱা টাইপ আৰু এটাতো দীঘল এটা হল এটা আছিলে সেইখনটো ক'লে হাঁহিয়ে উঠিব আচলতে আমাৰ যে এনে কেঁচিটো যে থাকে ঘৰৰ এই কেঁচিটোৰ যে এই জেগাটোৰ কি থাকে ন আচলতে আমাৰতো হেৰিয়ে থাকে এইটো এটা এৰি দিওঁ ন এই জেগাটো আগতে ক'ৰবাত যোনে কিবা এটা ভৰাই থয় এনেকৈ তেনেকুৱা থাকে সেইটোত ধুনীয়াকৈ এটা ৰাস্তা বনাই দিলে আৰু সেইটো এটা কেঁচিটোত এটা ৰুম বনাই দিলে সেই ৰুমটো হয়তো চাগে ক'ৰবাত থাকে নাজানো আমাৰ কাৰণে নতুন হৈছিলে এইটো সেইদিনা গৈ এনেকৈ গৈ উঠোঁগৈ আমি গৈ পেলাই তাতে থাকোঁ নাজানো আচলতে মুম্বাইখনত গৈছোঁ যদিও তেতিয়া ক'ত থাকিব লাগে কি কথা নাজানো নতুন একেবাৰে নতুন আৰু তেতিয়া মাইনাদাহঁত আছে ধ্ৰুৱদাহঁত গৈছে তেতিয়া আছে কৈলান্দাহঁত আছে গৈ আমি জুহু চৌপাটি সেইখিনি পালোঁ মাইনাদাৰ ষ্টুডিঅ'ত যাওঁ মিউজিচিয়ান ষ্টুডিঅ'ত গৈ পেলাই মাইনাদাই কয় এনেকৈ ওচৰতে পেইং গেষ্ট আছে এনেকুৱা আছে ঘৰ আছে তাতে থাকিব পাৰা তাত গৈ থাকিলোঁ থাকোঁতেই সেই চান্দি ৰাত বাজেট ফ্ৰেণ্ডলিও হয় তেতিয়া 600 টকা খোৱাটোত আছিলে কিজানি খোৱা 500 টকামান আছিলে তেনেকুৱাই 500 টকা এনেকুৱা কিবা এটা আছিলে তাৰপিছত সদায় টিফিনটো খাই ভাল নালাগে একেখিনি হেৰি আৰু ইয়াৰ পৰা গৈ প্ৰথমতে টেষ্টটোও ভাল নালাগে কিবা কিবি লাগে
তাৰপিছত মনত পৰে আৰু তেনেকুৱাতে ঘৰলৈতো মনত পৰি থাকে তেনেকুৱা খোৱা সময়ত বা খোৱা সময়ত তাৰপিছতে কি হ'ল তেতিয়া চান্দনী ৰাত এলবামটোৰ কথা যেতিয়া হ'ল তাতে প্ৰগ্ৰেমিং কৰিলোঁ তাৰপিছত জুবিন গ'ল জুবিন যোৱাৰ পিছততো আমি থকাৰ কাৰণে জুবিনো তাতে আমাৰ লগ ল'লোঁ লগ লৈ দুটামান গানৰ কথা ক'ব পাৰোঁ আচলতে যে সৃষ্টি কৰিবৰ কাৰণে জুবিনক বা এনেকুৱা ভাল এজন শিল্পীক মানে বেলেগ বেলেগ জেগা নালাগে আচলতে মুডটো তেনেকৈ বনাই ল'ব পাৰে আচলতে আৰু সেইখিনি আচৰিত কথা সেইখিনি ইমান ধুনীয়া এটা মেলোডিয়াছ গান কেছে কহোঁ বুলি গানটো শুনিছা চাগে না শুনিছোঁ সেইখিনি সময়ত মানে আমি কেছেটটো মানে সযতনে থৈ দিওঁ মানে কাভাৰটোৰ পৰা আমাৰ বিশেষ আৰু গানগীটাৰ কথাটো ক'বই নালাগে নীলাঞ্জনা বুলি এটা গান আছিলে তাৰপিছত অ' মাই চুইট নে কিবা এটা চুইট হাৰ্ট নে কিবা এটা গান এটা আছিলে সেইটো অলপ ফাংকি গান এটা আছিলে তাৰপিছতে সেই গানকেইটা বনাওঁতে তাতে মেহবুবা বুলি এটা গান আছিলে সেইটো অলপ ডান্স হেৰি আছিলে অলপ পেপি নাম্বাৰ এটা আছিলে কিন্তু মই বিশেষকৈ ক'ব পাৰিম কেছে কহোঁতো কবিতা যিয়ে গাইছিলে কবিতা কৃষ্ণমূৰ্তি আৰু জুবিনৰ ডুৱেট আছিলে ইমান মিঠা গানটো সেই গানটো কৰোৱা জেগাটো এতিয়া যদি ভাবি থাকোঁ মই সেইখিনিক যদি এখন ফটো তুলিলোঁ সেই গানটো কৰি থাকোঁতে কম্প'জ কৰি থাকোঁতে সেইটো বহুত জেগাত কৈছোঁ মই আমি তেতিয়া মানে পেইং গেষ্ট থকাৰ কাৰণে তাতে আণ্টিয়ে মানে এইটো পাৰ্মিশ্যন নিদিয়ে বেছিকৈ লাইট ইউজ কৰিবৰ কাৰণে কাৰেণ্ট ইউজ কৰিবৰ কাৰণে নিদিয়ে আৰু আমাৰ কাৰণেতো এটা অসুবিধা আছিলে তো আণ্টিক গৈ ৰিকুৱেষ্টো কৰিছোঁ আণ্টি আমি ইমান দূৰৰ পৰা আহিছোঁ আহি আমি যদি বজাবলৈ নাপাওঁ আমাৰ নিজৰ ইনষ্ট্ৰুমেণ্টটো বজাবলৈ নাপাওঁ আমাৰ যিখিনি কাম সেইখিনি যদি কৰিব নাপাওঁ আমি মানে এইটো আমাৰ দিগদাৰ কথা হৈ যাব তেতিয়া ক'লে নাই খুব মানে প্ৰথমতে মন কৰা নাই আচলতে আইডিয়া নাছিলে আমি কি কৰি আছোঁ আচলতে কিটো লেভেলত মিউজিকবিলাক বা কথা কাৰবাৰবিলাক হৈ আছিলোঁ নাজানাৰ কাৰণে হ'ব পাৰে এইটো তাৰপিছত আমি ৰিকুৱেষ্ট কৰিলোঁ তেতিয়া যে দুপইচা বেছিকৈ দিম লাগিলে আপুনি ইউজ কৰিব দিয়ক আৰু তেনেকৈ হ'ল ৰিকুৱেষ্টত দিলে আমাক তেতিয়া এই গানবিলাক কম্প'জ কৰা হৈছিলে হেডফোনটো তেতিয়া মানে এটা সৰু হেডফোন সেই সৰু হেডফোন এটা কাণত তেওঁ পিন্ধে এটা কাণত মই পিন্ধি কৰ্ড বজাওঁ তেনেকৈ তেওঁ বহি আকৌ বজায় মই শুনি থাকোঁ তেনেকৈ গৈ পেলাই কেছে কহোঁ গানটো বনাইছে মেহবুবা গানটো বনাইছে নীলাঞ্জনা গানটো বনাইছে তাৰপিছত তাতে প্ৰগ্ৰেমিং হোৱা দেই গোটেইবিলাক যিবিলাক কৰিছোঁ যিবিলাক শুনিবলৈ পালা তোমালোকে সেইবিলাক সেই মানে ৰুমটোৰ ভিতৰতে কম্প'জ কৰা মিউজিক কম্প'জ কৰা গান কম্প'জ কৰা লিখাটো এজন সুমিত আচাৰ্যা বুলি ল'ৰা এজনে লিখিছিলে বন্ধু এজনে বঢ়িয়াকৈ লিখিছিলে সেইটো মাইনাদা ষ্টুডিঅ'ত মাইনাদাই কেনেকুৱা সুন্দৰ মিক্সিং কৰিছিলে কেনেকুৱা ৰেকৰ্ডিং কৰিছিলে কিনে আৰু প্ৰতিজন মিউজিচিয়ান আমাৰ এজন অসমৰ সম্পদ হয় কৈলান্দাৰ গীটাৰ আমাৰ ঋতু গৈ পেলাই পাইছে তেতিয়া ঋতুক লৈ গৈছে হেৰিয়া দেৱই লৈ গৈছে দেৱ বৰকটকী সেই যিদিনাখন ঋতু গৈছে সেইদিনাখন আমাৰ ফূৰ্তি আৰু এজন মিউজিচিয়ান আহিছে আমাৰ লগৰ বেণ্ডৰ তাৰপিছত গৈ ৰেকৰ্ডিং হৈছে তাত খুব ধুনীয়াকৈ তাবলা বজাইছে জংকীয়ে তাৰপিছত কৈলান্দাৰ গীটাৰ তাৰপিছত সেই ৰেকৰ্ডিংটোৰ দুই এটা কথা বেলেগো আছে সেই ৰেকৰ্ডিংটো শুনি পেলাই মাজতে কৈ যাওঁ কথাটো ভালেই লাগিব চাগে মাইনাদাই মিক্সিং কৰি থাকোঁতে যেতিয়া আমাৰ চান্দনী ৰাত প্ৰায় কমপ্লিট হৈ গ'ল ৰেকৰ্ডিং তাৰপিছত মিক্সিং কৰি থাকোঁতে তেতিয়াৰ এজন মিউজিক ডাইৰেক্টৰ দৰ্জাখন খুলি সোমাই আৰু সেইটো মাইনাদাই কোৱা কথা তোমালোকে সুধিবা পিছত এতিয়া শুনি পেলাই কয় যে হেৰি কোন হয় এইকেইজন কোন হয় কোনে কৰিছে কামটো কৈছে মাইনাদাই হাঁহি কৈছে কিয় বতাওঁ নেই বতাওঁগা এনেকৈ কৈ আছে বুলি কৈছে ধেমালি কৰে আৰু তাৰপিছতে পিছতে গৈ পেলাই লাহেকৈ ক'লে আৰু যে অসমৰ পৰা আহিছে আগকেইটা মোক লাগে বুলি কৈছে যে মোক লাগে আৰু তেওঁ তেতিয়া একেবাৰে নতুন মানে তেতিয়ালৈকে নতুন মানে চিনেমা গানবিলাক অহা নাই আনন্দৰাজ আনন্দ মিউজিক ডাইৰেক্টৰ তেতিয়া একদম নতুন তেতিয়া ধ্ৰুৱদাই কাম কৰিছে ধ্ৰুৱ ফুকনে তাৰ আগে ছোটা বাচ্চা সমাজকে তেনেকুৱা বেলেগ গান আছিলে সেইখিনি মাছুম বুলি চিনেমাখনত পিছত লগালে চাগে কিন্তু তেতিয়ালৈকে ডাঙৰ ফিল্মৰ সেই লাইন আপটোত অহা নাছিলে আনন্দৰাজ আনন্দ তাৰপিছত আমাক মাতিলে আমি গ'লোঁ আনন্দৰাজৰ ঘৰত গৈ পেলাই বহিলোঁ জুবিন মই এনেকৈ বহিলোঁ তেওঁ তলতে বহিলে সৰু ৰুম এটাত গানবোৰ শুনালে ক'লে মিউজিক তেওঁ কেনেকৈ কামবোৰ কৰে সেইবোৰ শুনালে ক'লে আমাৰ লগত টীমত জইন কৰ আমি ভালকৈ কাম কৰিম কাৰণ চবেই দূৰৰ পৰা আহিছোঁ ভালকৈ কাম কৰিম সেইবিলাকক হ'ল এটা কথা বতৰা হ'ল তাৰপিছত তাৰপৰা ওলাই আহিলোঁ তাৰপিছত মানে আহি পেলাই আমি লাহেকৈ চাগে চান্দনী ৰাত এলবামটো ৰেডি হৈ যোৱাৰ পিছত আমি আকৌ ইয়ালৈ আহিলোঁ ইয়াত আহি আমাৰ যিটো ইনাগ্ৰেশ্যন আছিলে কিন্তু এইখিনিতে মই চান্দনী ৰাত বিষয়ত মোৰ এটা প্ৰশ্ন আছে আপুনি এইখিনি শেষ কৰি লওক কাৰণ চান্দনী ৰাতৰ পিছত কিন্তু এটা
বেলেগ ধৰণৰ ট্ৰান্সফৰ্মেশ্যন আহিছিলে সেই কথাটো মই জানিব বিচাৰি আপুনি আপোনাৰ কথাখিনি কমপ্লিট কৰিলে এই কথাখিনি তেনেকুৱা আছিলে ধৰি লওক আমি তাৰপিছত আনন্দৰাজৰ লগত গ'লোঁ ক'ৰবাত আনন্দৰাজৰ ক'ৰবাত মাতিলে আমি গান শুনালে তাৰপিছত ক'লে যে আমি ডেফিনেটলি আমি ফিউচাৰ কাম কৰিম কাৰণ মই আহিছোঁ দিল্লীৰ পৰা তোমালোক আহিছা গুৱাহাটীৰ পৰা অসমৰ পৰা আহিছা মই তোমালোকৰ বিৰাটেই ভাল পাইছোঁ তোমালোকৰ গান শুনিলোঁ এইখিনি তাতে শুনিলোঁ আৰু শুনি 100% আমি কাম কৰিম একেলগে কাম কৰিম কাৰণ চবেই মিলি জুলি কাম কৰিব লাগিব সেইটো এটা ডাঙৰ সাহস হৈছিলে এইখিনি কথা এই তেওঁৰ কথাখিনিয়ে তাৰপিছত তেওঁ বহুতখিনি গানৰ কথা ক'লে নিজৰ গান কি কেনেকৈ গান কি গান তেওঁৰ হয় পুৰণা গান সেই গানবিলাকৰ কথা ক'লে তাৰপিছত সেইখিনি গ'লে এটা সাহস হ'ল তাৰপিছতে আমি এটা সময়ত আহি পেলাই গুৱাহাটী আহিলোঁ আহি পেলাই চান্দিৰাত এলবামটো ৰিলিজ হ'ব তুমি সোধা প্ৰশ্নটোত এই প্ৰশ্নটোতে আছে উত্তৰটো থাকিব চাবা দেই মই কৈ যাম হ'ব লাগে সেইটোৱে হ'ব লাগে মানে মই সুধিব বিচৰা প্ৰশ্নটো হৈছে কি চান্দিৰাত আমি সকলোৱে শুনিছোঁ হয় খুব প্ৰিয় হয় মানে আটাইবোৰ গীতেই আমাৰ খুব প্ৰিয় খুব ভাল লাগে হয় এতিয়া কথা হৈছে সেই কেছেটটো ৰিলিজ হোৱাৰ পিছত কিন্তু অসমত হয় আপোনালোকক লৈ হয় জুবিন গাৰ্গক লৈ এটা বিতৰ্ক হৈছিল এটা গণ্ডগোল হৈছিলে তাৰ পিছত এটা সময় গৈছে অকণ স্থবিৰ নিচিনা সময় এটা গৈছে এই গোটেই কথাখিনি জানিব বিচাৰিছোঁ যোনটো চান্দিৰাত এলবামটো যিটো হ'ল সেই এলবামটো যেতিয়া এনকে প্ৰডাকশ্যনৰ পৰা যেতিয়া ৰিলিজ ফাংচন এটা পাতিছিলে সেই ফাংচনটো আছিলে নন্দন হোটেলত আছিলে হোটেল নন্দন আছিলে পল্টন বজাৰ এইখিনিতে আছিলে তাতে আমি গোটেইবিলাক গোট খালোঁ তাতে যোনজন জড়িত আছিলোঁ চব গোট খালোঁ আৰু গোট খোৱাৰ পিছত সেইদিনাখন তাতে অলপ কিবা এটা হৈছিলে গণ্ডগোল তাক কি নাজানিলোঁ ভালকৈ সেই বস্তুটো ধৰিব নোৱাৰিলোঁ যি নহওক তাৰপিছত আমাৰ যিটো বিহু আহিলে 96ৰ পিছত যিটো আমাৰ ৰিলিজ হোৱাৰ পিছত সেইটো এলবামটো খুব ধুনীয়াকৈ চলিলে খুবেই চলিলে তোমালোকে চবেই ভাল পালা চবেই শুনিলে আমি ভাল পালোঁ মায়া গীতটো হিন্দী হৈছিলে আশাটো হিন্দীত হৈছিলে তাৰপিছতে বাকী নতুন গীতাটো আছেই কবিতা কৃষ্ণমূৰ্তি তেখেতে গাইছিলে তাৰপিছতে সেই কেছেটটো যেতিয়া চলিলে চলিবৰ পিছত যেতিয়া আমাৰ যিটো 97ৰ বিহু আহিলে বিহুটোত আমাৰ 67টা মোৰ যিমানটো যদি ভুল হোৱা নাই যদি 67টা মান আমাৰ শ্ব'জ আহিছিলে বুকড হৈছিলে আমি আৰু তাৰ পৰা একদম আহিছোঁ আৰু বঢ়িয়াকৈ বিহু কৰিম বঢ়িয়াকৈ ভাল লাগিব নতুন কেছেট ওলাইছে এইটো হিন্দী কেছেট আমি চবেই কৰিমগৈ ধুনীয়াকৈ আহিলোঁ ইয়ালৈ আহি পেলাই ইয়াত বিহুত প্ৰগ্ৰেম কৰিলোঁ কৰাৰ পিছতে তেতিয়া জুবিনে গালে আশা গানটো হিন্দীত গালে আধা অসমীয়াকৈ গালে আধা মানে হিন্দীত গালে দৰ্শকে ধুনীয়াকৈ ল'লে আৰু মায়া গানটো তেনেকুৱা হ'ল অসমীয়া আধা আৰু নতুন ষ্টাইলত হৈছে অলপ পেটাৰ্ণটো বদলিছে মিউজিকৰ অলপ চেঞ্জ কৰিছিলোঁ সৰু সুৰাকৈ ঠিক তেনেকৈ কৰি থাকোঁতে 12টামান প্ৰগ্ৰেমৰ পিছতে হঠাৎ বন্ধ হৈ গ'ল পেপাৰত লিখি হ'ল যে এই গানবিলাক কৰিব নালাগে এনেকুৱা কৰিব নালাগে তাৰপিছতে এইটো ক'ৰ পৰা আহিলে নাজানিলোঁ একো ধৰিব নোৱাৰিলোঁ সেইটো তেনেকৈ থাকি গ'ল মানে কমিটিবিলাকে আপোনালোকক ক'লে যে প্ৰগ্ৰেম নহয় নেকি নেক্সট ডে পেপাৰত আহি গ'ল পেপাৰত আহিছে বস্তুটো পেপাৰত আহোঁতে আহিছে যে হেৰি আমাৰ এনেকুৱা মানে জিতুল দা আৰু আমাৰ মানে জুবিন গাৰ্গৰ প্ৰগ্ৰেমবিলাক বাতিল কৰিব লাগে সেইখিনি কৰিব নালাগে আৰু তেতিয়া আমি একদম মানে তেতিয়াতো সৰু ল'ৰা না আমি একো বুজিয়ে নাপাওঁ ভালকৈ তেনেকুৱা ধৰণে তেতিয়া গৈ পেলাই আমিতো উপায়হীন হৈ পেলাই আমাৰ ইমান এটা আশা লৈ আহিছিলোঁ আমি আৰু সেই গোটেইখিনি বস্তুখিনি কমিটিবিলাককো তেনেকুৱাও মানিবলগীয়া হ'ল তেনেকুৱা হ'ল তাৰপিছতে আমাৰ এতিয়া গোটেই যিমান এডভান্স আছিলে যি আছিলে চব সেইখিনি কথা জয়ন্তই ভালকৈ ক'ব পাৰিব কাৰণ মেনেজমেণ্টটো তেওঁ চাই আছিলে তাৰপিছতে গোটেই পইচা চইচা ঘূৰি হ'ল সেইবিলাক হ'ল প্ৰগ্ৰেমবিলাক কেঞ্চেল হ'ল আমাৰ মনবিলাক দুখী হৈ গ'লোঁ কি কৰিম এতিয়া আমি এইফালে সেইখিনি মনটো বেয়া হৈছিলে চবৰে যেনেকৈ বেয়া হৈছিলে জুবিনৰ তেনেকুৱা মনটো বেয়া হৈছিলে আমাৰ চবৰে মনবিলাক বেয়া হৈছিলে বেয়া হোৱাৰ পিছতে ভিতৰি এটা বাজিছিলে কিবা এটা মানে কি কৰা যায় মানে ইয়াতো থাকিব নোৱাৰি দেখোন এটা মুম্বাইত থাকিব লাগিব কাৰণ আমি তেনেকৈ অহা যোৱা কৰি থাকিলেও নহ'ব তাৰপিছত যিহেতু মুম্বাই জগতখনে লাহে লাহে আমাক অকণমান লৈছিলে মৰম কৰিছিলে মৰম দিছিলে আৰু সেইখিনি লৈ পেলাই আমিতো আগবাঢ়ি যাব লাগিব কামখিনি তাৰপিছতে তেতিয়া তাত থিৰাং কৰিলোঁ যে আমি এটা কাম কৰোঁ যিমানখিনি মিউজিচিয়ান আমি তাতে থাকিম বুলি গৈছিলোঁ অহা যোৱাটো বন্ধ কৰি আমি একেলগে জুবিনেও ক'লে আমি অলপ দিন আমি চিন্তা কৰি নিজে ৰৈ দিওঁ নিজৰ নিজৰ জেগাত য'ত আছে মানে 97ত যে আপোনালোক মুম্বাইলৈ গুচি গ'ল মানে কাৰণটো এইটো আছে বিশেষ কাৰণটো এইটোৱে কিন্তু কাৰণ কেলৈ নহ'লেতো আমি অহা যোৱা কৰি থাকিলোহেঁতেন আমাৰ
সেইটো বস্তু তেনেকুৱা হ'ল তাৰপিছত আমি তেতিয়া তাতে নিজে নিজে যিখিনি নিজৰ লাইনত কোনোবাই বেলেগ এইফালে গ'ল চব মিউজিচিয়ানখিনি যিখিনি গোট খাই আছিলোঁ আমি সেইখিনি ঋতুৱে এটা চেনেলত গ'ল মই এটা চেনেলত গ'লোঁ মানে বাকী যোন য'ত আছিলে ইয়াতে ধৰা ৰাবুহঁত আছিলে তেনেকৈ চবে নিজৰ এটা জেগা হেৰি কৰিছে কৰি পেলাই এটা সময়ত জুবিন আকৌ ঘূৰি আহিলে সেইখিনি যিখিনি সময়ত ঘূৰি আহিলে নিজৰ তাতে ষ্টুডিঅ' বা ঘৰ চৰ লোৱা আছিলে লোন চোনৰ কথা আছিলে সেইবিলাক এই থৈও গুচি আহিব নোৱাৰোঁ ঘপককৈ সেই কথাখিনিও আছিলে তেতিয়াতো আমি তেতিয়া জুবিনে লগো ধৰিছিলে সেইটো বেয়াও লাগি থাকে মোৰ মনটোত আচলতে এতিয়াও যে আমি আকৌ কৰোঁগৈ বোলা গোটেইকেইটা গোট খাই আকৌ কৰোঁ মানে এটা সময়ত জুবিন গাৰ্গ কিন্তু অকণমান আপোনালোকৰ পৰা সেই আঁতৰি অহাৰ কথাটো মানে সেইখিনি এইটোৱে হৈছিলে আচল কথাটো এইটো বহুতে প্ৰশ্ন কৰিছে তেনেকৈ ক'ৰবাত দেখিছোঁ তেনেকৈ সোধেও আমাক এই কথাটো সোধে যে মোৰ ভিডিঅ'বিলাকতে সেই প্ৰশ্নটো আহে যে এই মানুহখিনি নাথাকিল কিয় এই মানুহখিনি কিয় আঁতৰি গ'ল হয় আজি বোধ কৰোঁ দৰ্শকেও এটা উত্তৰ পাব এই কথাখিনিৰ জৰিয়তে হয় সেইটো আছিলে তাৰপিছতে আকৌ জুবিনে সেই ফিল্মৰ কামবিলাক মানে ল'লে হাতত তুমি মোৰ মাথো মোৰ তাৰপিছতে দাগ বুলি চিনেমাখন তাৰপিছতে বাৰুদ বুলি নেকি তাৰপিছতে হিয়া দিয়া নিয়া এতিয়া মই আগপিছ হ'ব পাৰে কওঁতে কিন্তু তেনেকুৱাই আছিলে তাতে মোক 4-5টামান গান মোকো দিছিলে কৰিবলৈ সেই গানবোৰ তেতিয়া লালা আছিলে মানে লিৰিক্স নাছিলে কিছুমান গানত লালা বুলি মোক মানে চিডি এখনত কিউটো গাই দিয়াৰ পিছত মোক দিয়াৰ পিছত মই মিউজিক ট্ৰেকটো বনাই আকৌ লালাতে বনাই পেলাই দি দিওঁ দিয়াৰ পিছত সি আকৌ গানটো লিখে সময়ত জানে য'তে ত'তে লিখে যে সি মানে এইটো হ'ব এইটো আৰু কেতিয়া লিখে গম নাপাওঁ আৰু এটা গানৰ কথা ক'ম দেই মনলৈ আহোঁতে কওঁ মই এইখিনিৰ পৰা অকণমান ইফালে গৈছোঁ বেলেগ এটা সময়লৈ গৈছোঁ সেইটো আছিলে কেপিটেল কমপ্লেক্সৰ এটা দিন দেউতাৰ পাপুৰ ঘৰৰ দিন এটা সেইটো সময়ত কি হৈছিলে ধনীৰো মনত পৰি যাব ধনীকো সুধিব জুবিন শুই আছে বিচনাখনত পাপু আৰু জুবিন একেখন বিচনা ডাঙৰ বিচনাখন সেই ৰুমটোত শুৱে পাপুৱে উঠি পেলাই এখন বগা কাগজত কিবা এটা লিখি পেলাই এনেকৈ তেতিয়া জুবিন বহি আছে বিচনাখনৰ ওপৰতে মই একদম ভিজুৱেলি মানে যেনেকৈ মই ভাবি আছোঁ তেনেকৈ কৈ গৈছে তাৰপিছতে বহি আছে সি বহি থাকোঁতে আহি পাপুৱে আহি এখন কাগজ এখনত এনেকৈ কিবা এটা এনেকৈ দিলে দিয়াৰ পিছত ধনীয়েও টানিছে ময়ো টানিছোঁ চাবলৈ মানে জুবিন তেতিয়া চুলিখিনি মেলি থাকেতো তেতিয়া দীঘলকৈ তাৰপিছতে সি আছে আৰু তেনেকুৱাতে আমি লৈ পেলাই এনেকৈ পঢ়ি চাইছোঁ জোনাক গলা জাৰৰ নিশা মোৰ থৈ হেতা খেতিলিত সেইখিনি লিখা আছে সেই কাগজখনত আমি এনেকৈ চালোঁ আমি পঢ়ি গ'লোঁ আৰু পঢ়ি চাইছোঁ জুবিনক জুবিনে দিলে বাবা চোৱাচোনটো কিবা হ'ব নেকি বুলি যে জুবিনে ল'লে চালে এনেকৈ গৈ চাই পেলাই কৈছে হ'ব কিবা এটা কৰিব লাগিব এনেকৈ বৰ ভাল হ'ব কিবা এটা হ'ব এনেকৈ গৈ থৈ দিলে থৈ দি সময় গ'ল কথা গ'ল আমি সেইফালে ডিগবৈফালে ক'ৰবাত প্ৰগ্ৰেম কৰিবলৈ গৈছিলোঁ কৰিবলৈ যাওঁতে কোনোবা এটা জেগাত এখন কীবৰ্ড নে হাৰমনিয়ামখন পাই পেলাই সি পুতুককৈ সেই গানটো গাই দিলে এই গানটোৱে গাইছে গলা জাৰৰ নিশা মোৰ থৈ হেতা খেতেলি গনি আঙুলিৰ মূৰত কেনেকুৱা বঢ়িয়া লাগিছিলে তেতিয়া মানে ভাবিব নোৱাৰে ন কথাটো যে কোন সময়ত সেই গানটো ফুৰ কৰি পেলাই সেই গানটোৰ লগত মিলাই থ'লে মানে সেই গানটো এনে ক'ৰবাত এনেকৈ বজাই পেলাই শুনাইছে মানে গাই আছে তেতিয়া আমি গম পাইছোঁ সেই গানটো তুমি কেতিয়া বনালা বোলে এনে বনাই থাকোঁতে বনি গ'ল আৰু এটা কথা যে কিতাপ পঢ়াটো আমাৰ বাকী বেণ্ড মেম্বাৰৰ মনত থাকিব ক'ৰবাত সেই বাছত বহি থাকোঁতেও পঢ়িছে কিতাপ পঢ়ে দেই মানে লগত ক'ৰবাত সৰুকৈ কিতাপ এখন পালে ন সেইখন পঢ়ে কিন্তু সেইটো দেখিছোঁ সেইটো পাইছোঁ আমিও পাইছোঁ তাৰপিছত আৰু কালেকশ্যনৰ গান এটা এবাৰ শুনাৰ পিছত মনত থাকি যায় লিৰিক্সে মনত থাকি যায় মানে আচৰিত কথা এতিয়াও তুমি চাবা কেতিয়া মানে কিছুমান ইণ্টাৰভিউত পাবা এটা মজলিচ বহিছে ঘপককৈ এতিয়া আমাৰ কিছুমান যেনেকৈ এই গানটোকে আমাৰ ইমানকৈ মনতে মানে যদিও গাইছোঁ এটা দুটা ৱৰ্ড থাকি গৈছে জুবিনে যিমানবিলাক গান ক'ৰবাত মজলিচত ক'ৰবাত মানে ভাল এটা হেৰিত আড্ডাত গাইছে পুৰণা গান এটা গাই দিয়ে হয় কিছুকৰো হ'ব পাৰে সেইটো মহম্মদ ৰফিও হ'ব পাৰে সেইটো তেনেকুৱা বেলেগ সেই বস্তুটো আচৰিত বস্তু এটা চব লিৰিক্সবিলাক মনত থাকে আৰু তেনেকৈয়ে গায় যেনেকুৱাকৈ লাগে যে সেই গানটো তেওঁৰে হয় আৰু এই কথাটো আচৰিত কথা আৰু তেওঁ গান শুনিবলৈ শিকালে গান কেনেকৈ বনায় সেইটো শিকালে
আৰু বেলেগ বেলেগ জনাৰটোক কেনেকৈ ডিফাৰেঞ্চিয়েট কৰিব পাৰি মডাৰ্ণ ছংটো মডাৰ্ণ ছঙৰ নিচিনাকৈ গাইছে বিহু গানটো বিহু ছঙৰ নিচিনাকৈ গাইছে লোকগীতটা গাইছে তেনেকৈ বৰগীতটো তেনেকৈ গাইছে এনেকুৱা লাগে যেন সেই গানটো তেওঁৱে কম্প'জ কৰা নিচিনাকৈ তেনেকুৱাই লাগি যায় গানটো শুনিলে আৰু সেই বস্তুৰ পৰা শিকিবলগীয়া আৰু এইখিনি বস্তুটো মানে যোগে যোগে শিকি থাকিব মই সেইটো ভাবোঁ কিন্তু কথাটো যে এইটো শিকি থাকিব লাগিব এনেই মানে গানটো এনেই গালেও নহ'ব তাত শিকিবলগীয়া সেই কথাখিনি থাকিব লাগিব যে জুবিনে যিখিনি গাইছিলে কেনেধৰণে গাইছিলে আৰু ভাষাৰ উচ্চাৰণকেইটা মানে এটা শব্দ কেনেকৈ প্ৰনাউন্স কৰিছে যেনেকৈ আমি আগৰ কিশোৰ কুমাৰে যেনেকৈ গান এটা গালে আমি যেন এনেকুৱা লাগে এ লালে ৰং গানটো গালে যেন লাগে মানুহজনে মদ খাই গাইছে নেকি সেই প্লে বেকিং যোনটো কাৰবাৰটো সেই বস্তুটো জুবিনৰ একেবাৰে আছে তাৰমানে সেইটো কাৰণে এই কথাটো কৈছোঁ যে যিটো জনাৰত গাব লাগে সেই জনাৰটো দেখা পোৱা যায় ভইচত দেখা পোৱা যায় সেই কথাখিনি আছে হয় এটা প্ৰশ্ন এইখিনিতে কৰিব বিচাৰিছোঁ 97ৰ সেই ঘটনাটোৰ পিছত তেখেতৰ যিসমূহ সৃষ্টি হ'ল হয় অকণমান এটা বেলেগ ধৰণৰ সুৰ এটা যেন আমি দেখা পালোঁ মানে মুক্তিৰ কথাই কওক নহয় শিশু মুক্তি যন্ত্ৰ এটা বেলেগ মানে ধাৰাটো চেঞ্জ কৰিছে আৰু এটা অকণমান ৰিবেলিয়াছ বস্তু এটা আহিল এটা বস্তু যেনেকৈ আমি পিছৰ মানে আমি যদি ভালকৈ চাওঁ এই বস্তুটো দেখা পোৱা যায় যে জুবিনে যেতিয়া প্ৰগ্ৰেম কৰে ক'ৰবাত প্ৰগ্ৰেম কৰোঁতে যেতিয়া অকণমান মনটো ক'ৰবাত গানটোত যেতিয়া ৰিফ্লেকশ্যনটো দেখা পাওঁ কিন্তু গানটো গাই থাকোঁতে দেখা পাওঁ আমি তেতিয়া আমি জনাবিলাকে বা ভবাবিলাকে আমি ভাবোঁ দে তাৰ আজি গাটো অকণমান মনটো বেয়া হৈ আছে ক'ৰবাত কিবা এটা হৈ পেলাই ই গাব আহিছে আমি ভাবি থকা অঘটন মানে এনেকুৱা বস্তুটো ভাবোঁ আৰু ভালকৈ ভাবোঁ তাৰপিছত গ'ল তেতিয়া ঠিক তেনেদৰে যেতিয়া মনটো অকণমানকৈ ভাগি গৈছিলে ভাগি যাওঁতে মোৰ লাগে যে সেই এলবামকেইটা ওলাইছিলে মুক্তি এলবামটো ওলাইছিলে তাৰপিছতে সেই গীতবিলাক ওলাইছিলে তেনেকুৱা যিকেইটা গান সোণেৰে সজোৱা পজা ওলাইছিলে তাৰপিছত সেই গানবিলাক যন্ত্ৰ ওলাইছিলে সেই বস্তুবিলাকৰ কথাবিলাকত একেবাৰে মানে হেৰি নিচিনা নাছিলে মায়া বা অনামিকা বা এন্ধাৰ মানে এইবিলাকতকৈ অকণমান বেলেগ পৃথক হৈছিলে তেতিয়া আমি চাওঁতে সেই বস্তুখিনি দেখা পাইছোঁ এতিয়াতো ভালকৈ চাব পাৰি এই যে কিবা এটাৰ পৰা মানে এই যে অনুষ্ঠানবোৰ কৰিবলৈ নিদিয়া এই যে ফটোৱা জাৰি কৰাৰ নিচিনা এটা কথা হ'ল হয়তো তেখেতৰ মন মগজুত সেই কথাটোৰ এটা অকণমান প্ৰভাৱ পৰিলে অকণমান কষ্ট পাইছোঁ হয় চবেই পাইছোঁ আমি মানে ভিতৰি যে মনটো সেইটো সময়ত কৰিবলৈ আহিছিলোঁ যে আমি এতিয়া অবুজ আমি মিউজিচিয়ান আমাৰ মিউজিক কৰোঁতে আমি পইচাৰ কাৰণে মানে ধৰি লোৱা কৰা নিচিনা বুলি নাভাবোঁ নিজে আমি মিউজিক ভাল পাওঁ মিউজিক কৰি আছোঁ আমি সংগীত আমাৰ নিজৰ স্কিলটোক আমি কৰি গৈ আছোঁ আমাৰ পইচাটো একেবাৰে লাষ্টত হিচাপ হয় আচলতে আমি প্ৰথমতে বন্ধুত্ব বা মিউজিকেল ফ্ৰেণ্ডছখিনিৰ লগত আমি মিলিজুলি থাকোঁ আমি যিখিনি আমাৰ ভিতৰত যিখিনি বাজি থাকে সেই বস্তুখিনি আমি বাহিৰলৈ ওলাই যাওঁ ৰিলিজ কৰিবলৈ কাৰণ এটা ৰিলিজ মানে কি আচলতে কেছেট এটা ৰিলিজ মানে কি আচলতে যেতিয়াই কথা এটা যেনেকৈ আমি ৰিলিজ কৰিলোঁ পেইন এটা ৰিলিজ কৰিলোঁ তেনেকৈ সেই যে ফিলিংছটো আমি ৰিলিজ কৰোঁ মই তেনেকৈ ভাবোঁ বস্তুটো যে কেছেটটো ৰিলিজটো এটা জাষ্ট প্ৰচেছ এটা হেৰি হয় কিন্তু গানটো সেই যে গাই যে দিয়ে যে সেই যে ক্ৰিয়েট হৈ যায় সেইটো ৰিলিজ মোৰ মনেদি সেইটো ভাবোঁ সেই মুহূৰ্তটোৱে ৰিলিজ তেনেকুৱা হয় তাৰমানে তাতে ক'ৰবাত সুখৰ থাকিব পাৰে ক'ৰবাত দুখৰ থাকিব পাৰে আৰু সেই কথাখিনি প্ৰকাশ ভিতৰৰ বস্তুখিনিয়ে প্ৰকাশটো আচলতে এটি গীত হয় বা এনেকুৱা হয় আমি তেনেকৈ ভাবি পাইছোঁ তেনেকুৱা লাগে হয় অকণমান দেৰি আগত আমি যেতিয়া অফ কেমেৰা কথা পাতি আছিলোঁ আপুনি এটা কথা কৈছিল যে অকণমান এটা আপোনাৰো এটা দুখবোধ হয় এটা অকণমান নিজৰ মনটো বেয়া লাগে যে সেই সময়খিনিত মই নাছিলোঁ মই সেই সময়খিনিৰ কথা অকণমান জানিব বিচাৰিছোঁ যিখিনি সময়ৰ কথা আজি অকণমান আপুনি দুখেৰে মনত পেলাই বা সেইখিনি সময়তো আপোনাৰ অকণমান দুখ লাগিছিল যে মই নাই কোনখিনি সময়ত আপুনি নাছিল এইখিনি সময় ইমান ধুনীয়া চহকী কৰি থৈ যোৱা সময়খিনি যিখিনি 97ৰ পিছত ধৰি লোৱা 2001 মানৰ পৰা ধৰিব পাৰি সেইখিনিৰ পৰা যিখিনি এটা ডাঙৰ চহকী ভঁৰালটো যিটো এটা ভঁৰালটো সেই ভঁৰালটোৰ কৰি থাকোঁতে মানে বনাই থাকোঁতে বা সেই ভঁৰালটোৰ
ধানবিলাক হা চাউলবিলাক সেইখিনি যেতিয়া ভঁৰালটো ভৰাই গৈ আছে অসমৰ সম্পদ বস্তুবিলাক সেই বস্তুখিনি সময়খিনিত ধৰি লোৱা মুম্বাইত কাম কৰি আছোঁ মুম্বাইত কাম কৰি থাকোঁতে এইখিনি এতিয়া শুনিলে এনেকুৱা লাগে এই সময়খিনিত মানে এই সময়খিনিত থকা হ'লে ওচৰত এই সময়খিনি অলপ হেৰি লাগে সেই বস্তুখিনি লাগে এতিয়া তুমি যিটো কৈছা হয় সেইখিনিয়ে হয় সময়খিনি সেইখিনি আছিলে তিনিটা ভাগত যদি ভাগ কৰা যায় জুবিন গাৰ্গক সৈতে আপোনাৰ যিটো যাত্ৰা সেইটো চাগে তিনি ভাগত আমি ভাগ কৰিব পাৰোঁ নহয়নে এটা সেইখিনিলৈকে 97লৈকে তাৰপিছত ধৰি লওক মাজৰ এটা সময় অকণমান বন্ধুত্বটো আছিল সম্পৰ্কটো আছিল কিন্তু কামখিনিত আপুনি অকণমান জড়িত হ'ব পৰা নাছিল কাৰণ সেইখিনি সময়ত কিন্তু আপুনিও বহুত ধুনীয়া কাম কৰি আছিল সেইখিনি কথা আমি পাতিম বাৰু তাৰ পিছত আকৌ আপুনি কেতিয়া লগ পালে আমি 90 মানে ধৰি লোৱা 90 পৰা 92 পৰা এনেকৈ গৈ গৈ আমি 97ত আমি তাত গ'লোঁ মুম্বাইত একেবাৰে থাকি ল'লোঁ সেইখিনি সময়ত লগ ভাগ হৈ থাকোঁ নোহোৱাও নহয় কিন্তু তাৰপিছত যেতিয়া চিনেমাৰ গানবিলাক লৈ পেলাই যেতিয়া জুবিন ইয়ালৈ আহিলে তো সেইখিনি সময়ত যেতিয়াই লগ পাওঁ তেতিয়া এটা কথা কৈ থাকোঁ যে জুবিন মনত আছে আমি হিন্দী এলবাম এটা কৰাৰ কথা আছে এটা হিন্দী এলবাম কৰাৰ কথা আছে তেতিয়া কৈছে তুমি গানবোৰ বনাই থাকাচোন যেতিয়া ৰেডি হৈ ক'বা তেতিয়া কৈছোঁ যে মই তেতিয়া আৰু এটা ঘটনা ক'ব লাগিব সেইটো ঘটনা ক'ৰবাত কৈছোঁ সেই ঘটনাটো কেনেকুৱা আছিলে জখলাবন্ধাত আমি প্ৰগ্ৰেম কৰি আপাৰ আছামৰ ফালৰ পৰা ক'ৰবাৰ প্ৰগ্ৰেম কৰি আহিছিলোঁ তেতিয়া আহোঁতে নুছৰাত ফাতেহ আলী খানৰ এটা এলবাম শুনিছিলোঁ শুনোতে সেইটো 93ত ৰিলিজ হোৱা হ'ব লাগে 94 মানত ৰিলিজ চাগে আছিলে 94 মানে হ'ব চাগে আমি উভতি আহি থাকোঁতে শুনিলোঁ কেছেটটো কিনি লৈ আনিলোঁ তেতিয়া বহুত গানৰ মাজত এটা গানে আমাৰ কাণ চুইছে মানে এসোপা বাজি আছে তাৰ মাজতে এই পাৰ্টিকুলাৰ এই বস্তুটো লাগে মানে আমি লৈ আনিলোঁ বাছত অকণমান বজাই মেলি হেঁপাহ নপলালে তাৰপিছত গৈ পেলাই পাপু ঘৰটো তেতিয়া সেই কোৱাৰ্টাৰটোত গৈ পেলাই বাৰাণ্ডাত বহি পেলাই আমি বাকীবিলাক য'ত ত'ত এনেকৈ শুলোঁ পুতুককৈ মনত পৰিলে সেই কেছেটটো লগাই পেলাই গানটো আকৌ শুনো এনেকুৱা হ'ল সময় দেৰি হ'ল বহুত দেৰি তাৰপিছত আমি আছোঁ অলপ কুঁৱলী নিচিনাও আছিলে যেন মোৰ মনত এতিয়া পৰিছে তেনেকুৱা তাতে গৈ পেলাই আমি কি কৰিছোঁ ৰিমাইণ্ড কৰোঁ এই গানটো শুনো ৰিমাইণ্ড কৰোঁ সজনা নোৱাৰোঁ গাব তেনেকৈ কেতিয়াও হ'বই নোৱাৰে ত' সেই গানটো তাৰপিছতে শুনি ৰিমাইণ্ড কৰি গানটো মানে একদম মানে কিবা হৈ গৈছোঁ আচলতে শুনি আৰু শুনিছোঁ ভালকৈ শুনিলোঁ দুজন একদম চলি আছোঁ গোটকো তেনেকুৱাতে পাপুৱে দৰ্জাখন খুলি পেলাই আহি পেলাই কৈছে বাবা এনেকৈ মিউজিকটো ভাল নাপায় নে ইমানো হ'ব নালাগে মানে এনেকৈ কৰে নেকি গা বেয়া হৈ যাব তোমালোক দুদুল যোৱাচোন ভিতৰত যোৱা একদম শুই থাকা শুনিম এনেকৈ ক'লে পাপু শুনি চোৱা এই গানটো শুনি চোৱা আকৌ ৰিমাইণ্ড কৰি অকণমান পাপুক আকৌ শুনোৱাৰ পিছত মানে সেই যোনটো মানে গায়কীটো তেওঁৰ সেই বস্তুখিনিৰ লগত সোমাই আছে প্লাছ যিখিনি মিউজিক যিখিনি কৰুণ এটা পাৰ্ট বাজে সেইবিলাকৰ লগত সোমাই পেলাই তাৰপিছত ক'লে অকণমান সময়ত আমি সামৰিলোঁ আৰু গ'লোগৈ তেতিয়া আমি কথা পাতি আছিলোঁ তেনেকুৱা ধৰণৰ কথাবিলাকে পাতি আছিলোঁ যে চুফি কেনেকৈ ধৰণে আমি কৰিব মানে আমাৰ গানত ক'ৰবাত সোমাব পাৰোঁ ডেভেলপ কৰিব পাৰোঁ সেই বস্তুটো সোমাই গ'ল আৰু সেইটো এটা মোৰ সপোনো আছিলে আচলতে তাৰপিছত সদায় ভাবি থাকোঁ বনাই থাকিম কিবা কিবি বনাই এটা সময় আহিলে সেই সময়ত গৈ পেলাই এই জুবিন জিন্দেগী বুলি এলবামটো যোনটো সেই এলবামটো এটা গান বনাইছিলোঁ জিয়া গানটো সঁচাকৈ হয় সেই জিয়া গানটো কম্প'জ কৰিছোঁ সুৰ কৰিছোঁ তেতিয়া সুৰ কৰি থাকোঁতে জুবিনক যেতিয়া শুনাইছিলোঁ জুবিনে একেবাৰতে ভাল পাইছিলে কৈছে তুমি কৰা বাকীখিনি কমপ্লিট কৰা তাৰপিছতে এইটো ট্ৰেক লাহে বনোৱা হ'ল সেইবোৰ কৰিছিলোঁ কৈ পেলাই মই তেতিয়া ইউনিভাৰ্চেল কোম্পানীক গৈ পেলাই তেতিয়া দিছিলোঁ 15টামান গানৰ এখন CD দিছিলোঁ মোৰ কম্প'জিশ্যনবিলাক সুৰবিলাক তেনেকৈ তাৰপৰা কৈছে যে কাকাক গোৱাবি সেইবিলাক ওলাইছিলে তেতিয়া আলিটো চলি গৈছে তাৰপিছত মইতো কৈছোঁ মই কৈছোঁ জুবিন থাকিব তাৰপিছতে আৰু মোৰ ভাল লগা ছিংগাৰবিলাক থাকিব এনেকৈও কৈছিলোঁ তেতিয়া কৈছে কচোন আৰু কোন ছিংগাৰ তেতিয়া মই ক'লোঁ সুনিধি চৌহান জুবিন তাৰপিছতে সেইটো সময়ত চাবকাত আমানত আলি বুলি এজন ছিংগাৰ তেওঁ তেতিয়া এখন চিনেমাৰ এটা গান একদম ছুপাৰ টুপাৰ হিট হৈ আছিলে তাৰপিছত চিত্ৰা ৰেমনৰ লগত তেওঁ যেতিয়া গীতবোৰ আমি শুনি সৰুৰ পৰা শুনি ডাঙৰ হোৱা তাৰপিছত তেওঁ সেই এলবামটো তাৰপিছতে কৰি পেলাই তেতিয়া গান ষ্টাৰ্ট কৰাৰ পিছত জুবিনৰ তেতিয়া চিনেমাবিলাকত বিজি থকাৰ কাৰণে
জুবিন প্ৰায় অসমত আহি পেলাই চিনেমাবিলাকৰ কথা কয় মই যেতিয়াই ফোন কৰোঁ বেলেগ বেলেগ ফালেদি ফোন কৰাৰ পিছতে মানে ফোনটো ধৰি এইবিলাক জমোৱা কথা কিছুমান কয় আৰু এই বেলেগ ফূৰ্তি কৰি আছোঁ তুমি ইয়ালৈ আহা বাদ দিয়া ইয়াত আহি আমি চিনেমা কৰি আছোঁ চিনেমাত মই আমুকত আছোঁ এইটো চাইডে আছোঁ চতিয়াৰ ফালে আছোঁ মই গহপুৰৰ ফালে আছোঁ ক'ৰবাত আছোঁ তুমি আহা বেগেটা ইয়াত বেয়াত জমি আছে আহি যোৱা তাৰপিছত মই জিন্দগীৰ কথা কৈ আছোঁ তেতিয়া তাৰপিছত ইয়াত চলি আছোঁ সেইটো তেনেকুৱা সেই বস্তুবোৰ এতিয়া মিছ কৰোঁ মানে হেৰি কৰোঁ মই ভাবোঁ দুখ লাগে মোৰ এতিয়া তাৰপিছতে মই তেতিয়া জিন্দগী যেতিয়া গানবোৰ লাহে লাহে হেৰি কৰিলোঁ চিলেক্ট কৰিলোঁ এইটো গান এইকেইটা গান তাৰপিছত এটা জিন্দগী কাহি গুম হে বুলি গান এটা আছে শুনিছা চাগে শুনিছা জিন্দগী কাহি গুম হে তাৰপিছত উঠতে পৰিন্দে বুলি এটা গান আছে এইটো পঢ়ি আছে তাৰপিছত আছিলে জিয়া লাগে না বুলি এটা গান আছে গানবোৰ তাৰপিছতে চবেই ভাল পাইছিলে তেতিয়া খুব ভাল হৈছে মানে মনটো ভাল লাগিছিলে তেতিয়া আৰু এটা কথা ক'বই লাগিব সেই গীতকেইটা জুবিনে গাই দিয়াৰ কাৰণেহে আচলতে সেই প্ৰাণটো পাইছিলে মইতো কম্প'জাৰে জাষ্ট এটা আগ এটা মাৰিহে যায় আচলতে আমি মোৰ ভাষাই কৈছোঁ এইটো আমি আগ এটা মাৰি যাওঁ এনেকৈ এইটো সুৰটো এনেকুৱা যিটো গায়কী বা গায়কজনে সেইটোক প্ৰাণ দিয়ে আচলতে সেই বস্তুটো মোৰ এলবামটোত হৈছিলে আৰু তাৰ কাৰণে এইটো যুগ ধৰি মানে ধৰি লোৱা মই এইটো ধন্যবাদটো দিয়ে থাকিম এইটো অন্তৰৰ পৰা গৈয়ে থাকিব তাৰ হেৰিটো আটাইতকৈ প্ৰিয় যিটো আপোনাৰ হয় অকণমান গুণগুণাই দিব কোনটো যিটো গীতেই প্ৰিয় এতিয়া ধৰি লওক উঠতে পাৰিন্দে সেইটো খুব ধুনীয়া গানটো মই তেনেকৈ হেৰি কৰিব নোৱাৰোঁ মই এটা আভাসহে দিব পাৰিম মোৰ ফালৰ পৰা অকণমান জিয়াৰে লাগে না জিয়াৰে পিয়ারে যায় না জিয়ারে সিমানখিনিয়ে গাব পাৰিলোঁ আৰু সঁচাকৈ মানে আচলতে গোটেই যাত্ৰাটো বন্ধুত্বৰ যাত্ৰা আপোনালোকৰ সৈতে কথা পাতি মই যিটো অনুভৱ কৰিছোঁ মানুহ ইমান সমৃদ্ধ হ'ব পাৰেনে ইমান বন্ধুত্ব আপোনালোকৰ মাজত যে তাত কোনো বেলেগ সোমোৱাৰ একো কথাই নাহে যে এইটো এটা মানে স্বতঃস্ফূৰ্ত এটা বন্ধুত্বৰ এটা যাত্ৰা আছিলে আৰু সেই যাত্ৰাটো বৰ হঠাতে মানে কি ক'ম আৰু এইটো কথা ক'বলৈ বেয়া লাগে শেষৰবাৰ কেতিয়া লগ পাইছে আপুনি শেষৰবাৰ পাইছিলোঁ তাৰপিছতে যেতিয়া এখন ইয়াতে ধৰি লওক এটা ষ্টুডিঅ' এটা হৈছিলে মানে তাৰপৰা মুম্বাইৰ পৰা যেতিয়া আমি 18 চনত মই আহিছিলোঁ আহি পেলাই ইয়াতে মুম্বাইৰ পৰা আহিছোঁ আহি পেলাই অহা যোৱা কৰিছিলোঁ তেতিয়া তাৰপিছতে এনেকৈ গুচি আহিম বুলি ভবা নাছিলোঁ তাৰপিছত ক'ভিড আহিলে কাৰণে এইবিলাক আমি সোনকালে হৈ গ'লো থাকি যোৱাটো ইয়াত সেইটো সময়তে আহোঁতে জুবিনে হঠাৎ মানে কি হ'ল সেই ষ্টুডিঅ'টোৰ ইনাগ্ৰেশ্যনৰ কাৰণে জুবিনক মই ফোন কৰি মানে হেৰি কৰিলোঁ মেছেজ কৰাৰ পিছতে সি ৰিপ্লাই দিলে লগে লগে সি কাঞ্চনজংঘাখনৰ তেতিয়া প্ৰমোশ্যন মানে এইবোৰ চলি আছে আৰু সি পঠাই দিয়ে ফটোবিলাক পঠাই দিয়ে ইটো পঠাই সিটো পঠাই এনেকৈ পঠাইছে তাৰপিছত এই আপাৰ আছামৰ ফালে আছিলে তেতিয়া প্ৰগ্ৰেম চলি আছিলে ক'ৰবাত তাৰপিছতে হঠাৎ আহিলে মানে ক'লে যে এনেকুৱা মই থাকিব নোৱাৰিম তোমাৰ আমুক তাৰিখটোত আৰু কোন আহিব মই ক'লোঁ যতীন আহিব যতীন বৰা আৰু তোমাক দুজন আহিব তাৰপিছত এনেকৈ ক'লোঁ তাৰপিছত এটা কাম কৰিম তুমি এটা কাম কৰাচোন হেৰি কৰা আজি ক'ত আছা এতিয়া মই এনেকৈ সেই দিনটোত ক'লে আৰু যে মই আমুকত আছোঁ তাৰপিছত হয় নেকি ঠিক আছে বতৰটো কেনেকুৱা তাতে বোলে হেৰি আমুক এনেকুৱা অলপ ডাৱৰ আছে যদিও হেৰি নহয় তাৰপিছত লৈ এটা সময়ত আহি পেলাই ক'লে যে হেৰি কৰা মোক যোৰাবাট পাইছোঁহি তুমি কাপোৰ কানি পিন্ধি ৰেডি হোৱা বোলো ক'ত যাম কৈছে হেৰি যাম আৰু ক'ৰবাত যাম আৰু ক'ৰবাত তাৰপিছত আহিলে তাৰপিছত ক'লে ক'ত আছে মই ক'লোঁ মই মৃদুলদা ঘৰত আছোঁ এনেকৈ মৃদুলদাহঁত আছে কিন্তু তাৰপিছতে আৰু মা দেউতাহঁতো আছে ক'লে খুব ভাল পালে কৈছে হয় নি মা দেউতাহঁতক লগ কৰিব যাম তাৰপিছত ভালে হ'ল লগো পাম আৰু তোমাক ক'ৰবাত লৈ যাম কাপোৰ কানি পিন্ধি ৰেডি থাকা তাৰপিছত আহি পেলাই এটা সময়ত আহি পেলাই তেতিয়া মই ক'লোঁ যে এটা কাম কৰা নাই হেৰিটোৰ ষ্টুডিঅ'ৰ যিটো ইনাগ্ৰেশ্যন তুমি যে সেই ডেটটোত থাকিব নোৱাৰিবা তুমি ভিডিঅ' ক্লিপ এটা মোক এটা জাষ্ট হেৰি এটা দিবা নেকি কৈছে দিম এতিয়া নালাগে কিয় এতিয়া লাগে মোৰ লগত যাবাই দেখোন তুমি ব'লা বুলি কৰিলে কৰাৰ পিছতে ঠিক আছে বাৰু তাৰপিছত গ'লোঁ গৈ পেলাই আৰু এটা বন্ধু আছিলে মোৰ লগতে আমি তিনিটা গাড়ীয়েদি গ'লোঁ গৈ পেলাই এটা সময়ত গম পাইছোঁ যে আমি চাংচাৰি গৈ আছোঁ সেইটো গম পালোঁ কেনেকৈ ভিডিঅ' এটা কিবা এটা
হেৰি মই তেতিয়া লাগি আছোঁ মোৰতো এটা কাম কৰা এইটো আগতে কৰি দিয়াচোন হেৰিটো তেতিয়া ক'লে যে ঠিক আছে হেৰি কৰোঁ কোৱা বুলি কৈ পেলাই ল'লে ভিডিঅ'টো ক'লে তেতিয়া কৈছে মানে মই এতিয়া শিৱসাগৰৰ পৰা আহি আছোঁ এতিয়া গৈ আছোঁ চাংচাৰীত গৈ পেলাই এনেকৈ গৈ বিশাল ভৰি থকা এটা জেগা মানে বিহু প্ৰগ্ৰেম এটা সেই তাৰ প্ৰগ্ৰেমটো আছে তাত সেই প্ৰগ্ৰেমটোত লৈ গৈছে মোক লৈ গ'ল তেতিয়াতো মই দেখি পেলাইতো সেই আগৰ পৰিৱেশটো মোৰ বুকুখন তেনেকুৱা হৈ গৈছে লগে লগে যিটো জেগাৰ পৰা আমি ষ্টেজৰ পৰা গৈছোঁ আচলতে গৈ পেলাই এটা ষ্টুডিঅ'ত গৈ পেলাই এটা বন্ধ ৰুমত সোমাই পেলাই আমি মিউজিক কৰি থাকোঁ বস্তু বাহিৰলৈ যদিও ওলায় গোটেই পৃথিৱীলৈ ওলায় কিন্তু উল্টাকৈ চালে গৈ পেলাই আমি এটা জেগাত সৰু জেগা এটাত এটা ষ্টুডিঅ'ত বহি কামটো কৰি থাকোঁ তা আকৌ আহি যেতিয়া আমি সেই কানেকশ্যনটো হ'ল সেইটো মানে যিটো হয় ইণ্টাৰেকশ্যনটো চকুৱে যিটো অডিয়েঞ্চৰ লগত হয় সেই ফিল্ডটো পোৱাৰ লগতে মই আকৌ হেৰাই গ'লোঁ মই হেৰাই পেলাই কৈছোঁ জুবিন এটা কথা নহয় এতিয়া গাড়ীৰ ভিতৰত বহি থকাৰ লগতে তুমি বন্ধু হৈ আছিলোঁ এতিয়া তুমিতো ৰাইজৰ এতিয়াতো ওলাই যোৱাৰ লগতেতো মই ক'ৰ পৰা চাম বা কি হ'ব এতিয়া বস্তুটো ক'ত থাকিম কৈছে যে হেৰি আৰে কি কথা কোৱা তুমি হাতখনত এনেকৈ ধৰিলে ধৰি পেলাই সেই হাতখন যে ধৰি লৈ গ'ল ধৰি লৈ পেলাই মানুহৰ মাজেদি য'ত গৈছোঁ আৰু গৈ একেবাৰে গৈ ষ্টেজত উঠাই দিলেগৈ ষ্টেজত উঠালে এতিয়া পাৰ্থহঁতে বজাই আছিলে পাৰ্থ প্ৰিয়াংকুহঁতে আছে তাৰপিছত জয়ন্ত কাকতি টেপো পাইছিলোঁ তাৰপিছত গৈ ষ্টেজত বহাই দিয়াৰ পিছত অকণমান পিছততো কৈছে হেৰি এনাউন্স কৰিছে জয়ন্তই কৈছে মোক হেৰি দুদুলা আপোনাৰ নামটো কৈ আছে আপোনাক মাতিছে যাওক মইতো সেইখিনিও ভবা নাছিলোঁ মানে তাৰপিছত গৈ সেই যে উঠাই লৈ গ'ল ওপৰত থিয় কৰাই ইমান ধুনীয়াকৈ চিনাকি কৰাই দিছে আকৌ কৈছে যে আজি মোৰ বন্ধু আমি একেলগে বহুত কাম কৰিছিলোঁ আমি মায়াবানী গীতটো বজাইছিলে দুদুলে তাৰপিছত মায়াবানী গানটো এতিয়া মই গাম এতিয়া দুদুলে কীবৰ্ড বজাব মই প্ৰস্তুত তেতিয়া মই পুটুককৈ গৈ পেলাই এতিয়া কীবৰ্ডখন কেনেকৈ বজাম মই কেতিয়াতো এইটোৰ মাজততো ইমান দীঘলীয়া এটা গেপ তাৰপিছতে এতিয়াতো কীবৰ্ড বজালে মাউচটো চুই থাকোঁ বেছিকৈ মাউচ হৈ গ'ল হাতটো এনেকৈ কওঁ দেই জমাই পেলাই চবকে কওঁ তাৰপিছতে হাতটো তেনেকুৱা হৈ গ'ল তাৰপিছতে সেইটো হ'ল হোৱাৰ পিছত ক'লে যে হেৰি দুআষাৰ কৰা সেইখিনি ক'লে তাৰপিছত মই দুআষাৰ কওঁতে মই কৈছোঁ আৰু সেইখিনি যে মই হেৰাই গৈছোঁ য'ৰ পৰা মই গৈছিলোঁ সেই জেগাটো আকৌ যেতিয়া এনেকৈ দেখিছোঁ এতিয়া মই হেৰাই গৈছোঁ আছোঁ মই স্পেচলেছ মই শব্দ হেৰাইছে মই কি ক'ম এতিয়া জুবিনে কৈ দিলে কথাখিনি তাৰপিছতে আকৌ তাৰ মাজতে এই কামটো কৰিছে যে কমিটিক কৈছে যে হেৰি কৰা দুদুলা এখন গামোচা দিয়া সেইখিনিও নাপাহৰে মানে সেই বস্তুটো মানে মনলৈ নাহে আচলতে তাৰপিছতো আৰু এটা আছে ৰ'বা আৰু এটা কমিটি তাৰপিছতো তাতে কি হ'ল তাৰপিছতে মই কীবৰ্ড বজোৱাৰ পিছত কৈছে দেই হেৰি কীবৰ্ড বজালোঁ ভাল পাই পেলাই শেষ হ'ল গানটো মোক কাণে গৈ কৈছে হেৰি আমি দুইটাকে কৈছোঁ বয়স হৈ গ'ল দেই আমাৰ বুঢ়া হৈ গ'লোঁ আমি এনেকৈ কওঁ মাজে দেখা পালে কয় অলপ কেয়াৰ ল'বা দেই চুলি গৈছে আমুক হৈছে তামুক হৈছে এনেকৈ কৈছে তেতিয়া কীবৰ্ডখন বজাই এৰাৰ লগে কৈছে বাঘ বুঢ়া হৈ যাব পাৰে কিন্তু হাতোৰা নেৰে দেই কি বজাইছা তুমি এই বুলি কৈ কমপ্লিমেণ্ট কৰিছে মোক দেই মই হাঁহি ফেফেল দি গৈছোঁ কিনাৰে দি তাৰপিছত আকৌ বহি থকাৰ মাজতে মাজে আহে অফ যে এটা গানৰ পিছত যে গেপটো থাকে আহি পেলাই কাণতে সোধেহি হেৰি নহয় তুমিতো মোৰ খাৰগুলি ষ্টুডিঅ'টো যোৱা নাই খাৰগুলি ঘৰটোলৈ যোৱাই নাই নাই জমা আহিছোঁৱে যোৱা নাই কৈছে হয় যাবা নি আজি মই যাব পাৰি সময় তেতিয়া হৈছে আৰু প্ৰায় যিটো দেৰিটো হয় আৰু হৈছে মই ক'লোঁ যাব পাৰি তাৰপিছত গ'লোঁ গৈ পেলাই গৈ গাড়ীখনত আকৌ লৈ গ'ল গাড়ীখনত বহি পেলাই কৈছে কি মানে কোনোবা এটা ল'ৰাক মাতিছে দেই কৈছে হেৰি নাই কিবা এটা আনি থ'বলৈ দিছিলোঁ যে সেইটো দেচোন তাৰপিছত সেই বেগটো ল'লে পলিথিনৰ বেগ এটা লৈ পেলাই মোক কৈছে কি হেৰি মই সুধিছোঁ দেই কি আনিলা এইটো কৈছে নাই তুমি খাৰগুলিত গৈ পেলাই ভাত খাব লাগিব নে মই বইল ডিম কেইটামান লৈ লৈছোঁ তুমি ভাবিব পাৰিবা এই কথাটো কিমান সেইখন কেনেকুৱা হ'ব লাগিব অন্তৰখন আৰু কেনেকুৱাকৈ কোন সময়ত কৰিলে সেই কামটো সি গান গাই আছে মইতো ভাবোঁ সেইবোৰ কথা বহুতক কৈছোঁ মই যে এইখিনি সেইটো জুবিন তাৰমানে সেইখিনি সময়ত মোক সন্মান দিলে অডিয়েঞ্চৰ সন্মুখত কমিটিক মাতি পেলাই চাংচাৰী প্ৰগ্ৰেমটোত আছে সেই বস্তুখিনি থাকিব ক'ৰবাত যদি বিচৰা যায় তাৰপিছতে সেইখিনি কামো কৈছে গাড়ীখনত বহি থাকোঁতে তেওঁ কৈছে সেই ডিম কেইটামান লৈ লৈছোঁ তোমাক তাতে খুৱাব লাগিব নে কিবা এটা তাতে নি পেলাই সেই যে কয় যে ক'ৰবাত ইণ্টাৰভিউত যে কৈ আছে কোনোবাই কৈছে একজেক্টলি হয় খুৱাই তাতে গৈ পেলাই হেৰি কৰিছে তাতে সি আকৌ গৈ পেলাই হেৰি কৰি পেলাই গৰম কৰি পেলাই যিখিনি বনাই থোৱা আছিলে তাৰ লগত গৈ সেই কণীকেইটা দি পেলাই মোক ভাত খুৱাবলৈ লৈছে মানে তাৰপিছত কৈছে মই হেৰি কৰিম ৰাতিপুৱাই যোৰহাট যামগৈ আকৌ আমাৰ প্ৰগ্ৰেম সেইবিলাকো আছে
মইতো শুবা কেতিয়া তুমি কি কৰি আছা এইবিলাক খোৱা বেগেতে খোৱা একেলগে বহা একেলগে খাওঁ তেনেকুৱাবিলাক হৈছে এইটো কিমান চনৰ কথা এই অলপ এইটো 2023 কথা এইটো 23 কথা আছিলে এইটো খাৰগুলি ঘৰটো আছিলে তেতিয়া আৰু প্ৰগ্ৰেমটো আছিলে 23ৰে কোনোবা এটা বিহু প্ৰগ্ৰেম আৰু মানে 23 ৰবা দেই চৰি ভুল হৈছে মোৰ ভুল হৈছে 23 তাৰিখ মই কোনোবা ভিডিঅ'টোত সেই ডেটটো পাইছিলোঁ সেইটো চাইছিলোঁ মই ভিডিঅ'টোত আছে লিখা আছে 23 তাৰিখ 23 এপ্ৰিল নে মে' হৈছে আৰু সেইটো এই 18 চনৰ সেই মানে ষ্টুডিঅ'টো যেতিয়া হেৰি হৈছে ৰিলিজ আমাৰ ইনাগ্ৰেশ্যন তেতিয়াৰ আচলতে মোৰ ভুল হৈছে কোৱাটো সেইটো সময় কথা খাৰগুলি ঘৰটোত তাৰপিছত লাষ্ট যিটো লগ পাইছোঁ সেইটো হ'ল ইয়াত আমাৰ এবাৰ পাপু গাটো বেয়া হৈছিলে নেম কেয়াৰত আছিলে সেইদিনাখন তেনেকৈ মই কিবা এটা গানৰ কাৰণে নে কিবা কাৰণে ফোন কৰিছিলোঁ ফোন কৰোঁতে ক'লে হেৰি দুদুল এটা কাম কৰা তুমি 7:30 বজাত গুচি আহা পাপু হস্পিটেলত আছে জানানে এনেকৈ সুধিলে মই ক'লো নাজানো মই ভালকৈ নাজানো কোৱাচোন কোৱা কৈছে বোলে হেৰি মই হয় হেৰি কৰোঁতে কিবা এটা দেখিছিলোঁ হয় এনেকৈ ক'লোঁ তাৰপিছত ক'লে তুমি এটা কাম কৰা তুমি ষ্টুডিঅ'লৈ গুচি আহা আমি 7:30 বজাত যাম পাপুক লগ কৰিম মই তেতিয়া কৈছোঁ দেই গ'লোঁ গৈ পেলাই পালোঁগৈ পোৱাৰ পিছত ক'লে যে হেৰি বহি আছোঁ তাতে বহি থাকোঁতে ক'লে যে হেৰি নহয় মই ৰৈ আছোঁ যোৱা সময়টো ঠিক ঠাক হ'বলৈ সেই কথাটো তাৰপিছত ক'লে যে নাই পাপু কালিয়ে ভাল হৈ গ'ল ভাল হৈ পেলাই ৰিলিজ হৈ গ'ল একো নাই দিয়া কাইলৈ যাম আমি আকৌ এবাৰ যে পাপুক লগ কৰিমগৈ মই বোলো হ'ব সেইটো আছিলে এটা সময় তাৰপিছত আকৌ এটা দিন হ'ল সেইদিনাখন আছিলে এনেকুৱা মই আৰু মোৰ বন্ধু এজন দেৱ বৰ্মন দুইজনে কাম কৰি আছিলোঁ ষ্টুডিঅ'ত 11:30 বাজিছে আৰু তেনেকুৱাতে জুবিনৰ লগত কথা হৈছিলে জুবিন ইয়াৰ বৰ্মন তাৰপিছত সি ক'লে যে এনেকৈ জুবিনে মাতিছে দুজো লগ দে বুলি ক'লে চাগে মোৰ দিলে কি কৰি আছে এনেকুৱা কৰি আছোঁ হেৰি কৰা ষ্টুডিঅ'লৈ আহা বোলে এতিয়া নাযাওঁ নেকি যাওঁ জানো পিছে আহাচোন আহা কি কৰিবা আহা গুচি গ'লোঁ গৈ পালোঁগৈ তাতে পাওঁতে তেনেকৈ এই হেৰি কৈছে 15 দিনমান মানে কাম কৰি আছোঁ বুলি কৈছে ষ্টুডিঅ'টো আছোঁ 15 দিনমান কাম কৰি আছোঁ তাৰপিছত অকণমান এনেকৈ ধৰি পেলাই মোক অকণমান মই গাটো অকণমান এনেকুৱা লাগিছিলে অলপ কপনি নিচিনা মোৰো লাগিছিলে এতিয়া মানে লাগিছিলে তেতিয়া মই সুধিছোঁ যে তোমাৰ গাটো বেয়া নেকি কেতিয়াৰ কথা সেইটো এতিয়াৰ কথা একদম সেইটো 23ৰ কথা 23 চনটোৰ 23 চনৰ কথা এইটো সেইটোতো ভিডিঅ'টো আছেতো গানৰ ভিডিঅ'টো আছে তাত সেই মানে কি তাতে ভিডিঅ' কৰিছিলে এই বন্ধুৰ হেৰিয়ে কোনোবা এটা ল'ৰাই কৰিছিলে ভিডিঅ' এটা কৰিছিলে তাৰপিছত সেই ভিডিঅ'টোত আছে সেই তেতিয়া ডেটটো দেখিছিলোঁ সেইটোতো দেখিছোঁ তেনেকৈ সেইটোত কৈছে হেৰি প্ৰথমতে এনেকৈ লগ পাই পেলাই মোক কৈছে যে তুমি একদম একেই হৈ আছা মই ক'লোঁ নাই তুমিও একেই হৈ আছা তাৰপিছত তেতিয়া কৈছে নাই হেৰি নাই এনেকৈ বুলি ক'বলৈ এইখিনিতে যি পেলাই অকণমান হেৰি লাগিলে চলচলীয়া হ'ল চকুকেইটা মই ভাবিলোঁ বহুত দিনৰ পিছত লগ পোৱাৰ কাৰণে চাগে হৈছে তাৰপিছতে সেইখিনি কথা গ'ল চোৱাৰ পিছতে মনটো বেয়া কৰাৰ কাৰণে সেই চোফা এখন আছিলে চোফাখনতে বহিলোঁ তাৰপিছত মই যেতিয়া ক'লোঁ নিজেই উলিয়াইছোঁ তেতিয়া তুমি কিবা গান চান নতুন গান শুনোৱা তাৰপিছত নতুন গান শুনাওঁতে 2-এটা গান বজালে তাতে হয়তো এই ৰৈ বিনালে গান প্ৰথম আৰম্ভণি গীতকেইটা আছিলে নেকি সেই গানকেইটা তেনেকৈ শুনি আকৌ পিছত ফূৰ্তি কৰা নিচিনাই হ'ল আৰু তেনেকৈ ভাল হৈ গ'ল মনটো ভাল হৈ গ'ল তাৰপিছতে তেনেকৈ লগ পাইছিলোঁ সেইটোৱে মোৰ বোধৰে সেইটো চাগে লাষ্ট আছিলে নেকি নে পাপুৰটো আছিলে এতিয়া হেৰি কৰিব লাগিব মনত পেলাব লাগিব ভালকৈ তেনেকুৱা আছিলে কিন্তু হেৰি 23 চনৰ পিছতো চাগে 24ত পাইছোঁ চাগে সেই পাপুৰ কথাটো যিটো আছিলে সেইটোৱে হ'ব লাগে তেনেকুৱা হ'ব লাগে কিন্তু মোৰ ইটো ৰেকৰ্ডিংটো থকাৰ কাৰণে মোৰ মনত থাকি গ'ল আৰু সেইটোতে খুব ইমোচনেল সেই বস্তুটো আছে এটা হেৰি আছিলে আৰু তাৰপিছত যে চেঞ্জ হৈ পেলাই যে সি যে ফূৰ্তিত যে নাচি আছোঁ মই ভিডিঅ'টো দেখুৱাম তোমাক ৰ'বা আছে তাতে দেখুৱাম তাৰপিছতে তিনিওটাই নাচিছোঁ আমি যেতিয়া সিও নাচি আছে জুবিনেও নাচি আছে বস্তুবিলাকে দিগদাৰ কৰে এতিয়া মাজে মাজে মনলৈ আহিলে অলপ হেৰি লাগে যি নহওক মানে তেনেকুৱা থাকে সঁচাকৈ কি ক'ম কি সুধিম কেতিয়াবা ভাবিবলগীয়া হৈ যায় আৰু সেই মানুহজন আজি নাই এই নোহোৱা কথাটোৰ লগত আমি চলিব লাগিব আমি তেনেকেই তেখেতৰ এতিয়া আপোনালোকৰ দায়িত্ব বাঢ়িলে নহয়নে গতিকে কামখিনি আগবঢ়াই নিব লাগিব মানুহজনৰ সত্তাটোক জীয়াই নিশ্চয় অসমত মানে জীয়াই ৰাখিবই কিন্তু কথাটো হৈছে কি বহুত চৰ্চা হওক সেই উচ্চাৰণ তেখেতৰ নামটো ক'বলৈও ভাবিবলগীয়া হয় শুদ্ধকৈ কৈছোঁ নে নাই নহয়নে তেখেতে অসমীয়া বৰ্ণমালাখনৰ প্ৰত্যেকটো বৰ্ণৰ উচ্চাৰণ তেখেতে যেনেকুৱা ধৰণেৰে কৰে
আমি অসমীয়া সাহিত্যৰ ছাত্ৰী হিচাপে বহুত সময়ত ভাবিবলগীয়া গতিকে যুগজয়ী কালজয়ী যি নকওঁ কিয় তেখেত একক অনন্য আৰু একেবাৰে এজন অকৃত্ৰিম মানুহ হয় একেবাৰে এই যে আপুনি ক'লে সকলো মানুহে নিজৰ বুলি ভাবে সেইটোৱে আচৰিত কথা সকলো মানুহ এই যে যিটো টনা আজোৰা মই বেছিকে জানো মোৰ লগত বেছি সময় কটাইছে এই যিটো কথা টনা আজোৰাটো এই যে হিনা ৰাবুদা যেতিয়া কৈ আছে শ্ৰীকৃষ্ণৰ দৰে সকলোৱে নিজৰ বুলি ভাবিছিল একেবাৰে নহয়নে গতিকে সেই আজি চাওক এখন য'ত তেওঁক মানে কায়িক শৰীৰটোক বিদায় দিয়া হ'ল আজি সেই ঠাই এক পুণ্য ভূমিলৈ পৰিণত হৈছে আজি এই মুহূৰ্তত আমি কথা পাতি থকা সময়খিনিতো বোধ কৰোঁ তাত তেখেতৰ নামত চাকি বন্তি জ্বলি আছে তেখেতৰ গীত গাই আছে কোনোবাই চকু পানী টুকিছে আহি গতিকে এই কথাটো আমাৰ জীৱন কালতো আমি নেদেখোঁ এইটো মানে সঁচাকৈ এইটো এটা বহুত বেলেগ এটা প্ৰসংগ যিটোক আমি ঢুকি পাবলৈও আৰু বহুত ভাবিব লাগিব আজি প্ৰাৰ্থনা হৈ পৰা সেই গীতটো আপুনি সেইটোৱে বস্তুটো তেনেকুৱা বস্তু আৰু মায়াবিনী গানটো এতিয়া শুনিলে প্ৰাৰ্থনাটো মানে কেনেকৈ কিবা এটা শিহৰণ মানে সেই বস্তুটো সঁচাকৈ এটা ৰোমান্টিক গীত এটা ৰোমান্টিক গীত এটা প্ৰাৰ্থনা আৰু সেই আগে কৈ আছিলে যে এই গীতটোৱে বাজি থাকিব এনেকৈ কিবা এটা কৈছিলে এই শেষৰ বছৰটোত খুব বেছিকৈ কৈছিল অনুষ্ঠানবিলাকত যে মানে ক'বই বেয়া লাগে যে মই মৰিলে এই গীতটোৱে বজাব সকলোৱে এই গীতটোৱে বজাব কিয় কৈছিল কি ভাবি কৈছিল নাজানো আৰু উৎপলদাৰ ভাষাত ক'বলৈ গ'লে সেই হায়াৰ কনচিয়াছনেছটোৰ কাৰণে তেওঁ উপলব্ধি কৰিছিল হয়তো হ'ব পাৰে সেইটোৱে হ'ব পাৰে বহুত কথা পাতিলোঁ আৰু হয়তো বহুত কথা ৰৈ গ'ল আৰু এইটো এটা আচলতে প্ৰচেষ্টাহে যে আপোনালোকৰ মাজেৰে জানিবলৈ বিচাৰিছোঁ সেই সময়খিনি উপলব্ধি কৰিবলৈ বিচাৰিছোঁ আৰু আপোনালোকৰ বুকুত যিটো শোকৰ পাহাৰ হৈ আছে সেই পাহাৰখন অকণমান খহিলেহে আপোনালোকে আকৌ সেই সত্তাটোক লৈ আগবাঢ়ি যোৱাৰ যিটো প্ৰক্ৰিয়া সেইটো বোধ কৰোঁ আৰু ভালকৈ হওক সেইটোৱে সদায় বিচাৰোঁ আৰু বহুত বহুত ধন্যবাদ থাকিলে আপোনাৰ নিজৰ যাত্ৰাটোৰ বিষয়তো বহুত কথা পাতিবলৈ আছে আজি সম্পূৰ্ণভাৱে আমি আপোনালোকৰ বন্ধু আপোনালোকৰ জীৱনৰ এক অংগাংগী সত্য জুবিন গাৰ্গৰ বিষয়ত কথাখিনি পাতিলোঁ যিখিনি সময় দিলে যিখিনি কথা ক'লে তাৰ কাৰণে আপোনালৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা যাচিছোঁ খুবেই ভাল লাগিলে তোমাক লগ পাই আৰু তোমাৰ অনুষ্ঠানটো এনেও ভাল পাওঁ মই যিকেইটা চাই আছোঁ আৰু দৰ্শকে ভাল পায় একদম অন্তৰৰ পৰা মই শুভেচ্ছা জনাইছোঁ পুনৰবাৰ আৰু খুব ধুনীয়াকৈ চলি থাকক আৰু তোমাৰ শ্ব'টো চবে আদৰি লৈছেই আৰু আদৰি ল'ব আৰু খুব ধুনীয়া ধুনীয়া অনুষ্ঠান বা বিভিন্ন ব্যক্তিক তুমি মাতি আনি যেনেকৈ যিদৰে সন্মান দিয়া মৰমেৰে যিখিনি কথা পতা সেইখিনি আৰু হওক সুন্দৰভাৱে হৈ যাওক নমস্কাৰ প্ৰিয় দৰ্শক আজিৰ ভিডিঅ'টো আমি ইমানতে সামৰিছোঁ কিন্তু দুদুল শইকীয়াৰ দাদাৰ যিটো যাত্ৰা সেইটোৰ বিষয়তো এই মানুহজনৰো এক সুন্দৰ পৰিচয় আছে আপোনালোকে বহুতেই হয়তো জানে সেই কথাখিনি আমি খুব সোনকালেই পাতিম আপোনালোকৰ কাৰণে আগবঢ়াম আজিলৈ আহিছোঁ এটাই কথা জাষ্টিছ ফৰ জুবিন গাৰ্গ এই যে নোহোৱা হৈ গ'ল কিয় নোহোৱা হৈ গ'ল 19 তাৰিখে কি হৈছিল আমি সকলোৱে সেই কথাটো জানিব বিচাৰোঁ প্ৰত্যক্ষভাৱে পৰোক্ষভাৱে যিয়ে জড়িত নাথাকক কিয় কথাবোৰ পোহৰলৈ আহক দোষীয়ে শাস্তি পাওক সেইটোৱে আমি বিচাৰোঁ ধন্যবাদ